মই ডাইৰেক্ট কওঁ যে আপোনালোকৰ নৰ্থ ইষ্টত লেট্ৰিন বাথৰুম পাকঘৰ আছে বোলে আছে, সেইটো কাৰণে হৈ আছে ডাইৰেক্ট সুধি দিওঁ তেওঁলোকক। মই যেতিয়া কয় যে আমাৰ ঘৰত এনেকৈ কেঞ্চাৰ বেমাৰ হৈছে বা আমাৰ লিভাৰ চিৰচিছ আছে, তেতিয়া মই সুধোঁ আপোনালোকৰ নৰ্থ ইষ্টত লেট্ৰিন বাথৰুম পাকঘৰ আছে বোলে আছে বোলে। নমস্কাৰ, মই বিকাশ, জয়শ্ৰী মহাকাল। আজি আমি এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আমাৰ মাজত এজন ডাঙৰীয়া উপস্থিত হৈছে। তেখেত আচলতে ৱাস্তু এক্সপাৰ্ট আৰু নিউৰলজি এক্সপাৰ্ট, আৰু তেখেতৰ পৰা আমি ইন্ট্ৰডাকশ্যনটো লওঁচোন। দাদা, বহুত বহুত ধন্যবাদ, আপুনি আমাৰ মাজত উপস্থিত হৈছে। নমস্কাৰ। মই মোৰ ফালৰ পৰা কওঁ, আপুনি যে মোক নিমন্ত্ৰণ দিলে ধন্যবাদ। বাস্তুটো বিষয়ে ক'ব হ'লে বহুত কথা আহি পৰে, আৰু মোৰ ঘৰ যোৰহাট। মই বাস্তুটো শিকি আছিলোঁ। প্ৰথমতে মই আমাৰ যিখিনি অসমৰ কিতাপ পঢ়িছিলোঁ, দেখিলোঁ সেইখিনি কিতাপত মানে পঢ়ি একো মই নাপালোঁ। তাৰপৰা মই মোৰ নিজৰ ক্ষেত্ৰত পালোঁ। যেতিয়া ভুলখিনি মই যেতিয়া পালোঁ যে এইটো নহ'ব, তেতিয়া মই আচাৰ্য পংকিত গোৱেলৰ ছাৰৰ ওচৰত মই কোৰ্চ কৰিলোঁ দিল্লী। মই কোৰ্চ কৰাৰ পাছত তেতিয়া গম পালোঁ যে বাস্তুটো এটা বেলেগ বস্তু হয়, যিটো আমাৰ অসমত চলা বাস্তুটো আৰু এটা বাহিৰত চলা বস্তুটো বহুত ডিফাৰেঞ্চ আছে। সেইকাৰণে মই তেওঁৰ কোৰ্চ কৰাৰ পাছত মই যেতিয়া এপ্লাই কৰিলোঁ, তেতিয়া মই গম পালোঁ যে বাস্তুটো এইটোৱে প্ৰকৃত বাস্তু। আৰু বাস্তুটো এনেকুৱা হ'ল, আমাৰ বাস্তুটো 360 ডিগ্ৰীৰ ভিতৰত যিটো বাস্তু হয়, আমাৰ দিশ থাকে 16টা দিশ, 32টা পদ, 45 দেৱতা। সেই ভিতৰতে আমি বাস্তু কৰিব লাগে। আচলতে আমি বাস্তু বুলি ক'লে একচুৱেলি আমাৰ বহুত মানুহে বুজি নাপায় যে বাস্তুটো আচলতে কি হয়। বাস্তুটো এটা চায়েন্স হয়, মানে হয়, বাস্তু এটা চায়েন্স হয়। এতিয়া মানুহে আমাৰ বাস্তু শাস্ত্ৰ বুলি কয়, বাস্তু শাস্ত্ৰ নহয়, বাস্তু এটা বিজ্ঞান। কাৰণ ইয়াত বিজ্ঞানৰ ভিত্তিতে কামবিলাক হয় আচলতে। সেইকাৰণে বাস্তু শাস্ত্ৰ নহয়, বাস্তু বিজ্ঞান হয়, কাৰণ ইয়াৰ বিজ্ঞানৰ ওপৰত ডিপেণ্ড কৰে। সেইকাৰণে এতিয়া ধৰি লওক আমি যেতিয়া ঘৰ এটা বনাওঁতে আমি কিখিনি কৰিব লাগে, সেইখিনি কিন্তু বাস্তুৰ বিজ্ঞানৰ ওপৰত ডিপেণ্ড কৰে। ধৰি লওক আমি যেতিয়া ঘৰ এটা বনাম, তেতিয়া আমি বনাওঁতে আমি যেতিয়া জোখ মাখ কৰোঁ বা অট'কেড ড্ৰয়িং কৰোঁ, সেইটো হ'ল আমাৰ বিজ্ঞানৰ বস্তুৱেই। অট'কেড ড্ৰয়িংটো হ'ল বিজ্ঞানৰ বস্তুৱেই। সেইকাৰণে বাস্তুটো বিজ্ঞানৰ জৰিয়তে হয়। আমাৰ বাস্তু যে শাস্ত্ৰ মতে নহয় আচলতে, একচুৱেলি হয়। আৰু বাস্তুৰ আপোনাৰ যদি খেলি মেলি থাকে ঘৰত, তেতিয়াহ'লে বহুতখিনি প্ৰব্লেমৰ সন্মুখীন হয় নেকি? বহুত। যদি মানুহৰ ঘৰত যদি প্ৰথম দুখটো হ'ল নৰ্থ ইষ্ট, সেই নৰ্থ ইষ্টত যদি দুখ থাকে মানুহৰ হেল্থৰ ইছ্যু থাকিবই। আৰু যদি কেনেবাকৈ আৰু যদি কিবা ভুল থাকে বেছি এক্সট্ৰা নৰ্থ ইষ্টত, মানে যিবোৰ অকাল মৃত্যু বুলি কয়, মানুহৰ অকাল মৃত্যু হয় নৰ্থ ইষ্টত ভুল থাকিলে। সেইটো কিন্তু বহুত, যেতিয়া এখন ঘৰ বনোৱা হয়, কিন্তু নৰ্থ ইষ্ট কোনটো বহুত ৰেয়াৰ, ভালকৈ চাব লাগে যাতে সি যাতে কেতিয়াও ভুল হ'ব নালাগে নৰ্থ ইষ্টত। হয়, বহুতেই গুৰুত্বপূৰ্ণ কথা আমাৰ ডাঙৰীয়াই জনাইছে যে বাস্তুৰ যদি কিবা কাৰণত খেলি মেলি হয়, তেতিয়াহ'লে হয়তো মানুহৰ অকাল মৃত্যুটো প্ৰাপ্ত হয়, আৰু সেইটো গুৰুত্বপূৰ্ণ কথা এটা। আৰু আপোনাক মই কেইটামান কুৱেশ্যন সুধোঁ। মানুহে মাটি কিনাৰ আগত মানে কি অলপ কেনেধৰণে মানে মাটিখন কেনেকুৱা হ'ব লাগে, কোনটো দিশত ঘৰটো বনাব লাগে, সেইখিনি আপোনালোকে যথেষ্টখিনি এইটো থাকে। মাটিকণ কিনোতে এটা মৰকিলৰ কথা হ'ল দিশকেইটা কোন দিশত আছে, দিশটো মেইন কথা। মানুহে কিছুমানে কয় যে এইটো দিশত ভাল, সেইটো দিশত বেয়া নহয়, কিন্তু প্ৰত্যেক দিশৰে গুণ আছে আৰু প্ৰত্যেক দিশটোৱে ভাল, কোনো দিশটো বেয়া নহয়। কিছুমানে কয় পশ্চিমমুখীয়া ঘৰ বেয়া, কিছুমানে কয় দক্ষিণমুখীয়া ঘৰ বেয়া, কিছুমানে কয় উত্তৰমুখীয়া ঘৰ বেয়া, কিন্তু কোনো দিশে ভুল নহয়। খালি সঠিক জেগাত কৰিলে হ'ল এণ্ট্ৰেঞ্চটো, আৰু সঠিক যদি আমি 100% বাস্তু কৰি ল'ব পাৰোঁ, কোনো দিশে ভুল নহয়। হয়, ঠিকেই কৈছে। বহুত মানুহে ভুল বুজাবুজিত মানে বাস্তুৰ কিবা প্ৰব্লেম হ'লত বহুতে এটা বেয়া পৰিস্থিতিত ভুগিবলগীয়া হয়, আৰু সেইকাৰণে একচুৱেলি বাস্তু এক্সপাৰ্টক দেখুৱাই লোৱাটো বহুতেই গুৰুত্বপূৰ্ণ কথা। প্ৰায় ৰাইজে এইটো ভুল কৰে, পটককৈ এটা ঘৰ বনাই লয় আৰু নোচোৱা নেমেলাকৈ মানে এটা ঘৰ বনাই লয় অন্ধবিশ্বাসৰ কাৰণে, কিন্তু সেইটো একচুৱেলি কৰিব নালাগে। আজি মই যিখিনি কথা কৈ যাম, যদি কোনোবাই ভিডিঅ'টো চাই থাকে, তেওঁলোকে ঘৰৰ বহুত বাস্তু দোষ নিজেই ঠিক কৰিব পাৰিব। আচ্ছা, বহুতেই ধুনীয়া কথা কৈছে ডাঙৰীয়াই। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আগলৈকে চাই থাকক স্কিপ নকৰাকৈ। ভিডিঅ'টোত যথেষ্টখিনি আপোনালোকে নিজৰ ঘৰত যিখিনি বাস্তুৰ প্ৰব্লেম আছে, প্ৰব্লেমখিনি আপোনালোকে নিজে ঠিক কৰিব পাৰিব। এতিয়া প্ৰথম কথা হ'ল, আমি যেতিয়া বাস্তু কথা কওঁ, আমাৰ যিটো 4টা দিশ, প্ৰথমতে আমি 4টা দিশতে কওঁ। আমি একচুৱেলি 16টা দিশ হ'ব লাগে। নৰ্থ ইষ্ট, চাউথ ইষ্ট, আমাৰ সেইটোৱে চাই, আৰু চাউথ ৱেষ্ট আৰু নৰ্থ ৱেষ্ট সেইটো নহয় আচলতে। তাৰ মাজতো দিশ 4টা দিশ আছে, 16টা দিশ। আমাৰ বাস্তুত এনেকুৱা বস্তু হয়, আমাৰ পঞ্চতত্ন, যিটো পঞ্চতত্ন হৈ গ'ল আমাৰ জল, বায়ু, অগ্নি, পৃথিৱী আৰু আকাশ। সেইকেইটা ভিত্তিতে আমাৰ বাস্তুটো মানে ঠিক কৰা হয়। আৰু এনেকুৱা বস্তু যে তাত যদি ভুল হৈ যায়, ধৰি লওক জলত যদি আমাৰ জুই আহি যায়
যদি জুইত যদি আমাৰ পানী আহি যায়, যদি আমাৰ যদি পানীত যদি পৃথিৱী আহি যায়, যদি পৃথিৱীত যদি আকাশ আহি যায়, তেতিয়া আমাৰ ইনবেলেঞ্চ হৈ যায়, তেতিয়া মানে ঘৰৰ বাস্তুটো আৰম্ভ হৈ যায়। আৰু আৰম্ভ হোৱাৰ লগে লগে মানে মানুহৰ ঘৰত হেল্থৰ ইছ্যু হয়, ফাইনেন্সিয়েল ইছ্যু হয়, ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, এনেকুৱা হৈ যায়। কিছুমান ধৰি লোৱা অকাল মৃত্যু হয়, কিছুমানৰ ৰাগিয়াল বস্তুৰ প্ৰতি আসক্তি হৈ গুচি যায়, আৰু কিছুমানৰ বিবাহ নহয়, কিছুমানৰ কেঁচুৱা ল'ৰা ছোৱালী নহয়, এনেকুৱা বহুতবিলাক মানে প্ৰব্লেম আহি যায় যদি তেনেকুৱা যদি ইনফ্লুৱেঞ্চ হৈ যায় বাস্তু, তেতিয়া সেইকাৰণে বাস্তু ঠিক কৰি ল'ব লাগে। আচ্ছা আচ্ছা, বহুত গুৰুত্বপূৰ্ণ কথা কৈছে ডাঙৰীয়ে। বাস্তুৰ যদি কিবা খেলি মেলি হয়, প্ৰথমতে আপোনালোকে প্ৰভাৱটো নেদেখে, লাহে 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 তাৰ প্ৰভাৱটো আহিব পৰে। আৰম্ভ কৰে। প্ৰথমতে যেতিয়া ঘৰ এটা 6 মাহৰ পাছতহে তাৰ ৰিয়েকশ্যনটো পৰে। প্ৰথমতে ভাবিছে আমি ধুনীয়াকৈ ঘৰ বনালো, হয় হয়। একো হোৱা নাই, সেইটো নহয় আচলতে। তেওঁলোকৰ 6 মাহৰ পাছতে গম পাব যে কি হৈছে কি নাই হোৱা ঘৰখনৰ প্ৰব্লেমখিনি। সেইকাৰণে যেতিয়া এখন ঘৰ বনোৱা হয়, কিন্তু বাস্তুটো মেইন বস্তু, তাৰ পাছতে এইবিলাক আহি পৰে। কিন্তু বাস্তুটো যদি কৰাই লয়, তেতিয়া এখন ঘৰ শুদ্ধ ৰূপত চলিবলৈ বা ভালকৈ চলিবলৈ কোনো প্ৰব্লেম নহয় তেওঁলোকৰ। আৰু আজিকালি যে মানে এতিয়া বৰ্তমান মানে আমাৰ অসমতে হওক বা মানে ইণ্ডিয়াতে হওক, বহুতখিনি মানে মানুহে বহুত এটা ডাঙৰ এটা প্ৰব্লেম ফেচ কৰি আছে। যিহেতু মানে কাৰোবাৰ ধৰি লওক চাকৰি নাই, আপুনি যেনেকৈ ক'লে বাস্তু হয়। প্ৰব্লেম হ'লে মানুহৰ চাকৰি নাথাকিব পাৰে, হয়তো বিবাহত অকণমান প্ৰব্লেম আহিব পাৰে, বহুতখিনি প্ৰব্লেম আহি যায়। এতিয়া মই সেইখিনি কওঁ, যদি চাকৰিৰ ক্ষেত্ৰত এনেকুৱা প্ৰব্লেম হয়, যদি মানুহৰ নৰ্থত ভুল থাকে, মানে উত্তৰ দিশত যদি ভুল থাকে, উত্তৰ দিশটো হ'লে আমাৰ অপৰচুনিটি বুজায়, মানে আমাৰ যিটো পাবলগীয়া সেই বস্তুটো বুজায়। সেইকাৰণে নৰ্থত যদি ভুল থাকে, তেতিয়া মানে মানুহৰ চাকৰি ক্ষেত্ৰত দিগদাৰ হয়। আৰু আপুনি ক'লে বিবাহ কথাটো আমাৰ হ'ল NNW আৰু হ'ল ইষ্ট অফ চাউথ ইষ্ট, সেই দিশটা যদি ভুল থাকে, তেতিয়া আমাৰ বিবাহ ক্ষেত্ৰত বৰ প্ৰব্লেম হয়। আৰু যদি আমাৰ যিখিনি বিবাহ পাৰ্টি থাকে, তেওঁলোকে যদি দক্ষিণ ফালে যদি তেওঁলোকৰ ৰুম থাকে, দক্ষিণ মানে ধৰি লওক SSW, সেই জেগাত যদি তেওঁ ৰুম লয়, তেতিয়া তেওঁলোকৰ মানুহৰ বিবাহ ক্ষেত্ৰত প্ৰব্লেম হয়। আৰু এটা যি আছে ৱেষ্ট নৰ্থ ৱেষ্ট, সেই জেগাত যদি ৰুম লয়, একচুৱেলি সেই যিকেইটা ৰুম মানে বেডৰুমৰ ৰুমেই নহয়, সেইকেইটা জেগাই নহয়। তেওঁলোকৰ বস্তু হ'ল তাত আমাৰ টয়লেট থাকিব পাৰে সেই জেগাকেইটাত, আৰু থাকিব পাৰে ইষ্ট অফ চাউথ ইষ্ট, সেই জেগাতে টয়লেট থাকিব পাৰে। সেইকাৰণে কিছুমান মানুহে ভুল কৰি পেলাই, মানুহে কিছুমানে পূব বুলি ভাবি পেলাই তেওঁলোকে ইষ্ট অফ চাউথ ইষ্টত বেডৰুম বনাই দিয়ে। সেই তাত বেডৰুম বনোৱালৈকে মানুহৰ বহুতখিনি সমস্যা আহি যায়। সেইকাৰণে যেতিয়া এখন ঘৰ বনোৱা হয়, তেতিয়া মানে আমাৰ যেতিয়া চাইণ্টিফিক অট'কেড ডৰিং মেজাৰমেণ্ট কৰি যেতিয়া আমি লোৱা হয়, বা ডিগ্ৰী গ্ৰিডিং, বাস্তুটো মনত এটা কথা, আমি যেতিয়া বাস্তু চাবলৈ যাওঁ বা বাস্তু কোনোবাই চাই, প্ৰথম কথা হ'ল আমি ঘৰখনৰ এটা ভাল নক্সা লাগিবই, ঘৰখনৰ নক্সা লাগিব, আৰু তাত আমি সঠিক ডিগ্ৰী ল'ব লাগিব। আৰু সঠিক ডিগ্ৰী লৈ যেতিয়া আমি তাত গ্ৰেডিং কৰিম, তেতিয়া আচলতে প্ৰকৃত বাস্তুটো ক'ত কি থাকিব লাগে, ক'ত কি থাকিব নালাগে, যি কাৰণে প্ৰব্লেম হৈছে, ধুনীয়াকৈ সুন্দৰভাৱে তাত ধৰা পৰি যায়। মই ইয়াৰ মাজত এটা কথা সুধো, আপুনি যেতিয়া ক'লে যে দিশটো ল'ব লাগে আৰু তাত মানে গোটেই চাৰ্কুলটো চাব লাগে ভালকে, মানুহে যে এতিয়া ধৰি লওক ছাপ'জ আপোনাক বুলি নহয়, বহুত বাস্তু এক্সপাৰ্ট আছে যিসকলে কৈ দিয়ে যে আমুক জেগাত আমুকটো বস্তু আপোনালোকে ৰাখি দিয়ক, তামুক জেগাত তামুক ৰাখি দিয়ক। একচুৱেলি সেইটো মানে সেইটো নহ'বও পাৰে, হয়তো সেইটো দিশত তেওঁলোকৰ ঘৰত হয়তো সেই দিশটো নপৰিবও পাৰে। হয়, সেইটো হয়। মানে যেতিয়া আমি বাস্তু চাবলৈ যাওঁ বা কোনোবা ব্যক্তি চাবলৈ যায়, যদি আমি সঠিক ৰূপত যদি আমি ঘৰত মেজাৰমেণ্ট লৈ আমি ডিগ্ৰী যদি গ্ৰিড নকৰোঁ বা নক্সা নবনাওঁ, তেতিয়ালৈকে সঠিক জেগাটো আমি গম নাপাম, ক'ত কি ভুল আছে, ক'ত কি ভুল নাইকিয়া। সেইকাৰণে যেতিয়া আমি বাস্তু চাবলৈ যোৱা হয় বা কৰা হয়, কিন্তু এটা কথা মনত ৰাখিব, আমাৰ যেতিয়া আমি বাস্তু চাবলৈ যাওঁ, তেতিয়া মানে সঠিকভাৱে চাব হ'লে আমাৰ এঘৰ মানত কমেও 3 ঘণ্টা লাগেই, তাতকৈ ওপৰতে লাগে। কিন্তু আমি কমকৈও 3 ঘণ্টা সময় লাগে আমাৰ এটা ভিজিট চাবলৈ যাওঁ, 3 ঘণ্টা কমকৈ লাগে আমাক চাবৰ কাৰণে। তেতিয়া আমি সঠিকভাৱে ৰিজাল্ট দিব পাৰিম, সঠিকভাৱে মানে আমাৰ দুখবোৰ ধৰা পৰে। হয়। ডাঙৰীয়াই যিখিনি কথা কৈছে, বহুত এটা গুৰুত্বপূৰ্ণ কথা টপিকত তেওঁ কথাখিনি কৈ আছে। আপোনালোকে এটা কথা ভালকৈ মন কৰক, যে যদি আপোনালোকৰ ঘৰত বাস্তুৰ কিবা প্ৰব্লেম আছে, বা আপোনালোকৰ ঘৰত কিবা যদি বেছি এটা প্ৰব্লেম ফেচ কৰি আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ ডাঙৰীয়াকো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু নহ'লে হ'লেও যদি আপোনালোকৰ ওচৰত ক'ৰবাত ভাল বাস্তু এক্সপাৰ্ট আছে, তেওঁলোকৰ লগত আপোনালোকে যদি ডিছকাছ কৰি ভালকৈ আপোনালোকৰ প্ৰব্লেমখিনি জনায়, তেতিয়াহ'লে হয়তো মই ভাবোঁ 110% প্ৰব্লেমখিনি চল্ভ হৈ যাব। মানে বাস্তুটো জৰিয়তে বহুতখিনি প্ৰব্লেম চল্ভ কৰিব পাৰি। সেইকাৰণে যোনে নোচোক, খালি ভাল বাস্তুবিদ ল'ব লাগে। তেতিয়া যেতিয়া প্ৰথম ঘৰ বনাব, তেতিয়া বহুত ভাল হয়। তেতিয়া মানে ঘৰখন আগবাঢ়িবৰ কাৰণে বা নিজৰ যিকোনো ক্ষেত্ৰত আগবাঢ়ি থাকে মানুহ, ব্যৱসায়ৰ ক্ষেত্ৰত হওক, পঢ়া শুনাৰ ক্ষেত্ৰত হওক, যিখিনি আছে তেওঁলোকৰ আগবাঢ়ি গৈ থাকিব। সেইকাৰণে বাস্তুটো মেইন বস্তু, বাস্তু ভালকৈ চাই ল'ব লাগে,
তেতিয়া বহুত তেওঁ আগবাঢ়ি যায় আৰু আজিকালি বাস্তুৰ লগতে নিমলজি যদি আমি যদি এড কৰি দিওঁ তেতিয়া আৰু বেছি ভাল হয় কাৰণ ধৰি লোৱা আমি যেতিয়া নিমলজি এড কৰি দিয়া হয় তেতিয়া মানে তেওঁ যিটো গতিত গৈ আছে তাতকে আৰু স্পীড যোৱাত সহায় হয় নিউমৰলজি বুলি ক'লে বহুত মানুহে একচুৱেলি বুজি নাপাব বাস্তুটোক অলপ চলপ মানুহে বুজি পায় সেইটো এটা কেনেকুৱা লাইনৰ বস্তু মানে সেইটো কি হয় বস্তুটো নিউমৰলজিটো এইটো অংক জ্ঞান হয় অংকটো মানে আমাৰ নিজৰ জন্ম তাৰিখৰ ওপৰত ডিপেণ্ড কৰে নিউমৰলজিটো মানে ধৰি লওক কাৰোবাৰ 22 তাৰিখ হৈ গ'ল 22 তাৰিখটো তেওঁৰ হ'ল 4 তেওঁ মানে মূলাং হ'ল 4 আৰু টোটেল যে যোগ কৰোঁ মই আমি ধৰি লওক 22 তাৰিখ ধৰি লওক তেওঁৰ জন্ম তাৰিখ মাজত হ'ল 12 যদি 1981 হয় তেতিয়া তেওঁৰ টোটেল মূলাং হ'ব 4 আৰু ভাগ্যাং 8 হ'ব মানে তেওঁৰ মূলাং 4 আৰু 8 আৰু 4 ভাগ্যাং 8টো ভাগ্যাং হৈ যাব 4টো মূলাং হৈ যাব তেতিয়া মানে আমি সেই 8 আৰু 4টো যদি আমি ঠিক কৰা হয় ধৰি লওক 4টো হ'ল সাউথ ৱেষ্ট আৰু 8টো হ'ল আমাৰ পশ্চিম মানে সেই দিশ যদি আমি মিলাই পেলাওঁ তেওঁ আগবাঢ়িবলৈ বহুত সুবিধা হয় তেনেকুৱা কিছুমান নিউমৰলজি বাস্তু যদি আমি সন্মিশ্ৰণ মিলাই দিওঁ তেতিয়া বহুত ভাল হয় ধন্যবাদ যিখিনি কৈছে আপুনি গোটেইখিনি আমি আমাৰ ৰাইজে চাগে কথাখিনি শুনিছে ভালকৈ আৰু ডাঙৰীয়া আপুনি এতিয়া যিহেতু মানে এক্সিডেণ্টৰ বহুত এটা প্ৰভাৱ পৰিছে আমাৰ অসমত মানে বহুত জেগাত শুনো যে আমি বহুত নিউজ চালে ৰাতিপুৱা বা ছ'চিয়েল মিডিয়াত আমি এক্টিভ হ'লে তেতিয়া সেইটো সময়তে আমি দেখোঁ যে কেনেকৈ ক'ৰবাত এক্সিডেণ্ট হৈছে এই এক্সিডেণ্ট হোৱা কথাটো একচুৱেলি মানুহৰ জন্মত লগ্নত থাকে নে এইটো কিবা বাস্তু প্ৰব্লেমৰ কাৰণে বাস্তু প্ৰব্লেম যদি মানুহৰ ঘৰত মন ৰাখিব যদি নৰ্থ ইষ্টখনত গোসাঁইঘৰত যদি থাকে ঠিকে আছে ভাল কথা তাত যদি কেনেবাকৈ ৰঙা ৰং হৈ যায় তেতিয়া মানে মানুহৰ এক্সিডেণ্টেলি ডেথ দেখায় আৰু যদি চাউথ ইষ্টত যদি কেনেবাকৈ আমি গোসাঁই ঘৰ বনাই দিওঁ তেতিয়াও এক্সিডেণ্টেলি ডেথ দেখায় আৰু যদি চাউথত যদি ব্লেক ৰং থাকে তেতিয়াও মানুহত এক্সিডেণ্টেলি ডেথ দেখায় সেইকাৰণে বাস্তু কৰোঁতে আৰু আমাৰ বহুত ভুল কৰিবলৈ আমাৰ নৰ্থ ইষ্টত গোসাঁই ঘৰ বুলি আমি মানুহে ৰঙা কাপোৰ পাই দিয়া কিন্তু ৰঙা কাপোৰ কেতিয়াও পাৰিব নালাগে গোসাঁই ঘৰত সেইটো ভুল সেইটো কৰাৰ লগে লগে মানুহ ঘৰত এণ্টি কালাৰ হৈ যায় কাৰণ আমাৰ নৰ্থ ইষ্টটো ৰঙা ৰং নহয় নৰ্থ ইষ্টটো আমাৰ গুৰুৰ জেগা সেইকাৰণে তাত আমাৰ লাইট কালাৰ যি লগায় আপোনাৰ লাইট য়েল্ল' লাইট বগা তেনেকৈ লগালে বহুত ভাল হয় একচুৱেলি ঠিক কথা কৈছে আপুনি আৰু এইবিলাক যদি আপোনাৰ মানে যদি আমাৰ অসমৰ ৰাইজ যদি সজাগ হয় আপোনালোকে যদি কথাটো বিশ্বাস কৰি পিনি আপোনালোকে নিউমৰলজি আৰু বাস্তু এক্সপাৰ্টৰ লগত আপোনালোকে ডিছকাছ কৰি ভালকৈ আপোনালোকৰ ঘৰখনৰ প্ৰব্লেমখিনি যদি আপোনালোকে দেখুৱায় তেতিয়াহ'লে মেবি মই ভাবোঁ প্ৰব্লেমবিলাক লাহে লাহে আপোনালোকৰ ছল্ভ হৈ যাব যিহেতু আজিকালি এতিয়া কিছুমান ল'ৰাই বা মানে কিছুমান মানুহৰ ঘৰৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক বহুত এটা বেয়া এটা লাইনত গুচি যায় তেখেতলোক কিন্তু সেইবিলাক একচুৱেলি তেখেতলোকক গালি পাৰি বা তেখেতলোকৰ নিজৰ এটা প্ৰভাৱত নহয় তেখেতলোকৰ বাস্তুৰ যিখিনি প্ৰব্লেম হৈ থাকে সেই প্ৰব্লেমখিনিৰ কাৰণে মাক বাপেকৰ যিখিনি ধৰি লোৱা সেইটো কাৰণে আপোনালোকৰ প্ৰব্লেমখিনি ফেচ কৰে যিখিনি মানুহ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি বা বেয়া বস্তু আসক্তি হৈ যায় সেইসকলৰ ঘৰত আপুনি দেখিব ৱেষ্ট অফ চাউথ ৱেষ্ট মানে সেই জেগাটোত ভুল থাকে মানে ৱেষ্ট নৰ্থ ৱেষ্ট মানে পশ্চিম উত্তৰ পশ্চিম সেই জেগাত যদি মানুহৰ কেনেকুৱা এণ্টি থাকে বা সেই তাত যদি বেডৰুম থাকে তেতিয়া মানুহ ঘৰৰ ল'ৰা ছোৱালীবিলাক মানে মাদক দ্ৰব্যৰ প্ৰতি বা যিমানখিনি মানে বেড হেবিট তেওঁলোকে আহৰণ কৰি লয় আৰু হৈ গ'ল SSW মানে চাউথ পশ্চিমত যদি ভুল থাকে তেতিয়া সেই মানুহখিনি মানে বেয়া বস্তুৰ প্ৰতি আগবাঢ়ি গুচি যায় সেইকাৰণে মানে যেতিয়া সেইকেইটাটো খুব চাব লাগে ঘৰ বনাওঁতে যাতে সেইকেইটা ৰুমত বেডৰুমো নহয় যাতে এইবোৰ এণ্টিও নহয় তেতিয়া ভাল হৈ যাব আৰু কালাৰৰ লগতো কিছুমান মানে কথা থাকে নেকি যে যিহেতু আজিকালি মানে প্ৰায় মানুহে ডিজাইনক লৈ পিনি ইমানেই ক্ৰেজি হৈ যায় নিজৰ যিটো বেডৰুমত যিটো কালাৰ একচুৱেলি কৰিব নালাগে তেওঁলোকৰ জন্মৰ লগ্নৰ হিচাপত সেইটো হিচাপত কালাৰ নকৰি যদি বেলেগ কিবা কালাৰ কৰি দিয়ে তেওঁলোকৰ প্ৰব্লেম কালাৰটো জন্ম লগ্ন বুলি নহয় কালাৰটো আচলতে দিশৰ ওপৰত ডিপেণ্ড কৰে কিন্তু কালাৰটো যদি শুদ্ধ দিশত যদি শুদ্ধ কালাৰ মাৰে তেতিয়া একো নহয় তথাপিতো যদি অফ হোৱাইট মাৰিলে একো নাই কাৰণ কালাৰটো মৰাৰ আগত কিছুমান কথা আহি পৰে যদি আমি কালাৰ মাৰো যদি আমি বাথচাটখন বনাব লাগে ঘৰৰ বাথচাটখন বনাই আমি আচলতে কালাৰটো কিমান % মাৰিম আমি গোটেইটো কালাৰ মাৰিলেও নহ'ব মানে সেইকাৰণে যদি আমি অফ হোৱাইট মাৰো 360 কালাৰ হয় সেইকাৰণে চবতে চলি যায় তাৰ বাহিৰে আপুনি যদি কালাৰ মাৰে তেতিয়া কিন্তু মানে বাথচাট বনাবই লাগিব ঘৰখন মানে মই ইয়াতে আৰু এটা কথা আপোনাক সুধিছো যদি ধৰি লওক ছাপোজ আপোনাক কোনোবা এজন ক্লায়েণ্টে আপোনাক দেখুৱালে তেখেতক আপুনি ক'লে যে বস্তু আমুকখিনি আপোনাক জেগাত আপোনালোকে চেঞ্জ কৰি দিয়ক বস্তুখিনি আপোনালোকে ঠিক হৈ যাব যদি সেই ঘৰটোত কালাৰৰ কিবা ইফেক্ট থাকে মানে কালাৰৰ কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে আকৌ প্ৰব্লেমটো আকৌ একেই হ'ব প্ৰব্লেম হ'ব সেইকাৰণে আমি যেতিয়া চাবলৈ যাওঁ আমি মানে আমাৰ সময় লাগে আমি প্ৰত্যেকটো দিশ প্ৰত্যেকটো কোন কালাৰ চালাৰ আমি সকলো বস্তু আমি নিৰীক্ষণ কৰোঁ আমি তেতিয়া মানে সঠিক জাল পায় আৰু আপুনি কেতিয়াবা কালাৰটো কালাৰে কেতিয়াবা আপোনাৰ সৰু বস্তু এটা ধৰি লওক যদি নৰ্থ ইষ্টত যদি কেনেবাকৈ ৰঙা টাব এটাও থাকে বা ৰঙা কালাৰ যি নহওক কিন্তু সেই প্ৰব্লেম দিবই
যদি ৰঙা কালাৰটো আমাৰ নৰ্থ ইষ্টটো মাইন বুজায় মানে বহুত জেগাত মাইনৰ মানে কথাবিলাক তেওঁলোকৰ কথাবিলাক মানে নহয় সেইকাৰণে কিছুমান বস্তু আমি চাব লাগে যাতে আমি যে ঘৰখন বনাওঁ যি টি কালাৰ মাৰিব নালাগে বা অফ হোৱাইটে মাৰক একো নহয় চব ঠিকে থাকিব সবতছে বেষ্ট বেষ্ট অফ হোৱাইট আৰু এটা কথা কওঁ যদি আমি 5টা বস্তু ভালকে চালে হ'ল যেতিয়া এখন নতুনকৈ ঘৰ বনাওঁ তেতিয়া আমাৰ নৰ্থ ইষ্টত আমাৰ থাকিবলৈ গোঁসাই ঘৰ আমাৰ নৰ্থ ইষ্টত থাকিব লাগে আমাৰ পানী বৰিং চাউথ ইষ্টত থাকিব লাগে আমাৰ পাকঘৰ আৰু যদি আমি যেতিয়া বেডৰুম বনাওঁ সদায় মনত ৰাখিব বেডৰুম সদায় 0° ইষ্টত বা 0° চাউথত বা 0° ৱেষ্টত বা যদি নৰ্থত থাকে আমাৰ বেডৰুমৰ কোনো প্ৰব্লেম নহয় সেইকেইটা যদি আমি ভালকৈ চাওঁ তেতিয়া আমাৰ মানুহৰ ঘৰত 60% বাস্তু নিজে নিজে ভাল হৈ যায় ধন্যবাদ আৰু এটা কথা মই সুধিছোঁ ডাঙৰীয়াক যিহেতু এতিয়া মানে আজিকালি প্ৰায় ৰিলেশ্যনবিলাক ঘপককৈ ৰিলেশ্যনত আহি যায় ল'ৰাই হওক বা ছোৱালীয়ে হওক ভাল পায় ইটোৱে সিটোক কিন্তু পটককৈ ৰিলেশ্যনশ্বিপটো ভাগি যায় সেইবিলাকত আপোনালোকে কিবা টিপছ দিয়ে নেকি টিপছ মানে কি হয় যদি মানুহৰ চাউথ ৱেষ্ট যদি ভুল থাকে বা NN যদি ভুল থাকে সেই মানুহ ঘৰত মানে পাৰিবাৰিক সমস্যা বা ঘৰৰ সমস্যাখিনি থাকিবই সেইটো মনত ৰাখিব যিবোৰ মানুহৰ চাউথ ৱেষ্টত ভুল থাকিলে মানে এণ্টি কালাৰ হওক বা যিখিনি মানে তেওঁ তাত থাকিবলগীয়া বস্তু নহয় কাৰণ চাউথ ৱেষ্টৰ ৰিলেশ্যনৰ কথা বুজায় আৰু NN ইটো মানে এট্ৰেকশ্যনৰ কথা বুজায় তাত যদি ভুল থাকে এতিয়া আমি বহুত এনেকৈ মই ক্লাইণ্ট পাওঁ মোক ফোন কৰে যে এনেকুৱা এনেকুৱা হৈছে মই তেতিয়া কওঁ যে আপোনালোকৰ চোৱাচোন চাউথ ৱেষ্ট কিবা ভুল আছে নেকি বোলে এইটো কালাৰ আছে নেকি বোলে আছে বোলে আপুনি ঠিক কৰি লওক ঠিক হৈ যাব প্ৰব্লেম হৈ যাব আৰু NNW সোধাওঁ যদি মানে হাজবেণ্ড ৱাইফ যদি ৰিলেশ্যন বেয়া থাকে তেতিয়া NNW চাব লগা হয় যদি ঘৰৰ সকলোৰে মাজত যদি প্ৰব্লেম হৈ থাকে তেতিয়া মানে এই মতানৈক্য হৈ থাকে তেতিয়া চাউথ ৱেষ্ট চাব লাগে মানে দক্ষিণ পশ্চিম চাব লগা হয় আচ্ছা আপোনালোকে কথাখিনি শুনিছে চাগে আপোনালোকে যদি মানে আপোনালোকৰ ৰিলেশ্যনশ্বিপত অকণমান প্ৰব্লেম আহিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এজন ভাল এক্সপাৰ্ট আৰু নিউৰলজিক আপোনালোকে ভালকৈ দেখুৱায় আমাৰ দাদাও বহুত মানে ভাল তেখেতে অলৰেডি অসমত যথেষ্ট জেগাত কাম কৰি আছে আৰু বহুত ভাল ৰিজাল্ট পাই আছে মই দাদাৰ নাম্বাৰ তলত ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে দাদাক কণ্টেক্ট কৰি আপোনালোকে তেখেতক আপোনালোকৰ ঘৰলৈ নিমন্ত্ৰণ দিব পাৰিব আৰু দাদাৰ নিজৰ এটা চেনেল আছে আৰু আপোনাৰ চেনেলটোৰ অকণমান ৰাইজক নাম মোৰ চেনেলটোৰ নাম পংকিত বৰা নামত আছে মোৰ ইউটিউব চেনেল আছে ফেচবুক আছে আৰু আপোনাৰ ইনষ্টাগ্ৰাম আছে ফেচবুকটো কি বুলি আছে পংকিত বৰা বুলি আছে ইনষ্টাটো পংকিত বৰা বুলি আছে আৰু মোৰ চেনেলটো পংকিত বৰা বুলি আছে আৰু এটা মই তাক কৈ যাওঁ মানে সকলো ভালৰ কাৰণে মানে আমাৰ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত আমি যদি নৰ্থ ইষ্টত তেনেকুৱা পঢ়া টেবুল ৰাখিব পাৰোঁ বা আমাৰ ৱেষ্ট অফ চাউথ পঢ়া টেবুল ৰাখিব পাৰোঁ ৱেষ্ট অফ চাউথ মানে আমাৰ পশ্চিম দক্ষিণ পশ্চিম সেইটো হ'ল ছেভিঙৰ জেগা আৰু এইটো আমাৰ শিক্ষাৰ দেৱীৰ জেগা তাত যদি আমি যদি ৰুমত যদি আমাৰ পঢ়া টেবুল থাকে তেতিয়া ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত বহুত ভাল হয় আৰু নৰ্থটো যদি আমি ৰাখিব পাৰোঁ তেতিয়া ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত বহুত ভাল হয় আৰু এটা আমাৰ কৈ যাওঁ চেনেলৰ জৰিয়তে যেতিয়া মানুহখিনি যাতে কৰিব পাৰে আৰু আমাৰ এটা ভুল কৰি পেলাই কি ধৰি লওক আমাৰ চাউথ ইষ্ট বুলি আমাৰ পাকঘৰ বনাই দিয়ে পাকঘৰ বনাই কিন্তু চাউথ ইষ্ট নহয় আমাৰ ইষ্ট অফ চাউথ ইষ্ট পৰে মানে আপোনাৰ পূব দক্ষিণ পূব পৰে যদি তাত যদি আমাৰ পাকঘৰ বনাই তেতিয়া আমাৰ মানুহৰ চুগাৰ হ'বই সেইটো মনত ৰাখিব আৰু এটা কিছুমানে ভুল কৰে আমাৰ চাউথ ৱেষ্টটো হেভি কৰিবলৈ ভাবি পেলাই কি কৰে আমাৰ তাত অভাৰ টেংকি বনাই দিয়ে যি ঘৰ মানুহত অভাৰ টেংকি থাকে চাউথ ৱেষ্টত সেই মানুহ ঘৰত হাৰ্টৰ প্ৰব্লেম হ'বই আৰু হাৰ্টৰ এটেক হৈ মানুহ ঢুকায় মানে যিখিনি কথা দাদাই আজি আমাৰ ওচৰত এক্সপ্লেইন কৰিছে এই কথাখিনি মানুহে একচুৱেলি ভাবিব যে কিবা আমাৰ ঘৰখনত প্ৰব্লেমবিলাক হৈ আছে কিবা আমাৰ নিজৰ আগৰ মানে আগৰ জন্মৰ কিবা পাপ বা কিবা ধৰি লোৱা আমি বেয়া কাম কৰিছিলোঁ তেনেকুৱা কিছুমান মানুহে মনত চিন্তাধাৰা আনি লয় কিন্তু একচুৱেলি সেইটো নহয় আপোনালোকৰ প্ৰব্লেমবিলাক হৈ আছে নিজৰ ঘৰখনৰ পৰা ঘৰখন যদি আপোনালোকে চিজিল কৰি ল'ব পাৰে তেতিয়াহ'লে এইখিনি প্ৰব্লেম নাহে ঘৰখিনি চাওক আৰু কিছুমানে বাস্তুবিদক মাতিলেও ভয় কৰে কিছুমান বাস্তুবিদৰ মানে এনেকুৱা কিছুমান কথা কৈ দিয়ে ঘৰ ভাঙি পেলাই কিবা ভাঙি পেলাই সেইটো নহয় আচলতে চব জেগাই ট্ৰিটমেণ্ট চলি যায় খালি নৰ্থ ইষ্টত যদি আমাৰ লেট্ৰিন বাথৰুম থাকে যদি পাকঘৰ থাকে তাৰ ট্ৰিটমেণ্ট নচলে ধৰি লওক যদি আমাৰ নৰ্থ ইষ্টত লেট্ৰিন বাথৰুম থাকে আমি তাত যদি চাওঁ তাৰ চিটখন অঁতৰাই দিলেও যিটো আমাৰ লেট্ৰিনৰ চিট অঁতৰাই পেলাই তাত আমি গা ধুব পাৰিব একো নাই আৰু যদি তাত পাকঘৰ থাকে আমাৰ যদি চোলা হয় চোলাটো আমি কেনেবাকৈ নি বা ইষ্টৰ ফালে অকণ লৈ গ'লো তাত ট্ৰিটমেণ্ট চলি যায় সেইকাৰণে আমি নৰ্থ ইষ্টৰ পৰা যদি চোলাখন অঁতৰাই দিওঁ তেতিয়া তাত ট্ৰিটমেণ্ট চলি যায় খালি চাউথ ৱেষ্টৰ যিটো আমাৰ এণ্ট্ৰেঞ্চ থাকে সেইটো কিন্তু কেতিয়াও আমাৰ তাৰ ৰেমেডি নাথাকে সেইটো আমি ব্লক কৰিবই লাগিব আৰু এটা কওঁ কিছুমান মই দেখিছোঁ শুনিছোঁ এনেকৈ যে আপোনাৰ বেডৰুমৰ মানে এটা ৰুমত 3-4খন দৰ্জা থাকিলে বেয়া সেইটো কোনো কথা নাইকিয়া খালি এণ্ট্ৰি আৰু এক্সিটৰ যদি শুদ্ধ দিশত থাকে আপোনাৰ ভিতৰত দৰ্জা য'তে নাথাকক কোনো প্ৰব্লেম নাই দুখন থাকক এখন থাকক তাৰ কোনো প্ৰতিকাৰ বা অপকাৰ নকৰে সেই দৰ্জাকেইখনে বহুতেই গুৰুত্বপূৰ্ণ কথা ক'লে ডাঙৰীয়াই যিটো কথা কৈছে যে আজিকালি বহুত এক্সপাৰ্টে কি কয় আমি বহুত জেগাত আমি চাওঁ
বা আমি বহুত জেগাত আমি শুনিবলৈও পাওঁ যে আপোনালোকৰ ঘৰত ইমানেই এটা ডাঙৰ বাস্তু প্ৰব্লেম আছে, আপোনালোকে ঘৰটো এৰি দিব লাগিব, সেনেকুৱা কথাও কিছুমান কৈ দিয়ে। একচুৱেলি সেইটো নহয়, আমাৰ ডাঙৰীয়া যেনেকে ক'লে তাতো ট্ৰিটমেণ্ট চলি যায়, আৰু যদি কিবা বেছি এটা প্ৰব্লেম হয় তেতিয়াহ'লে তাৰ মানে সমাধান এটা উলিয়াব পৰা অপচন থাকে খালি এটা কথা, আমাৰ যেতিয়া আমি মাটি এখন কিনো, কিন্তু চাউথ ইষ্ট কৰ্ণাৰ মাটি কেতিয়াও কিনিব নালাগে। ধৰি লওক আমাৰ য'ত ৰাস্তাটো শেষ হৈছে চাউথ ইষ্ট কৰ্ণাৰত, তেনেকুৱা মাটি নিকিনাই ভাল। সেইবোৰ মাটিত কিনিলে মানে চাউথ ইষ্ট জেগাত কিনে সেইখন মানে ঘৰৰ উন্নতি কেতিয়াও নহয়। মই আজি এবছৰ আগত মই এজন ক্লায়েণ্ট পাইছিলো, মাৰি মানুহ দেই, তেওঁ মোক মাতিলে, মই গ'লো, দেখিলো তেওঁলোকৰ একদম য'ত শেষ হৈছে হ'ল চাউথ ৱেষ্টৰ তেওঁলোকৰ মানে প্লট হয়, তাত আগত যাব ৰাস্তা নাইকিয়া। তেওঁলোক আগতে বহুত মানে তেওঁৰ ফেক্টৰী আছিলে, কিবা কিবি আছিলে, তেওঁ মোক এদিন খবৰ পাই মাতিলে, গ'লো, দেখিলো তেওঁলোকৰ চাউথ ৱেষ্টৰ এণ্ট্ৰি আছে, আৰু ঘৰখনৰ মানে তেওঁলোকৰ ফেক্টৰী বিকি দিলে, বিকি পেলাই তেওঁলোকে লোকৰ দোকানত থাকিব লগা হ'ল। সেইকাৰণে মই ৰাখিব যাতে যেতিয়া এখন আপোনালোকে নতুন বাৰী কিনিব, যেতিয়া কেতিয়াও যেতিয়া আপোনালোকে চাউথ ৱেষ্ট এণ্ট্ৰি থকা মানে চাউথ ৱেষ্টৰ শেষ কোণাত যেতিয়া ঘৰ বাৰী নিকিনে ঘৰৰ কাৰণে, সেইটো বহুত প্ৰব্লেম কৰে। আৰু কিবা নামঘৰৰ ওচৰত থকা ঘৰ বিলাকৰ প্ৰব্লেম হয়? হয়, মানে নামঘৰ বুলি নহয়, নামঘৰ, মছজিদ, মন্দিৰ, আপোনাৰ আমাৰ এই থানা, আপোনাৰ এইপিনে আমাৰ হস্পিটেল, তাৰ পৰা প্ৰায় 200 মিটাৰ 150 মিটাৰ যদি আঁতৰত আপোনাৰ ঘৰ থাকে ভাল। কাৰণ নামঘৰৰ আমাৰ যিটো এনাৰ্জি, কাৰণ সেই এনাৰ্জিটো আমাৰ মানুহে এজৰ্ব কৰিব নোৱাৰে ঘৰত। কাৰণ আমাৰ মানুহৰ ঘৰত, অসমতো প্ৰত্যেক ঘৰৰ মানুহে মাছ মাংস খায়, কাৰণ মাছ মাংস কিন্তু আমাৰ আহাৰ নহয়। সেইকাৰণে নামঘৰৰ যদি এইবোৰ থকা হয়, তেতিয়া মানে নিগেটিভ এনাৰ্জি তেওঁলোকৰ মানে এজৰ্ব কৰিব নোৱাৰে, কাৰণে পজিটিভ এনাৰ্জিখিনি প্ৰব্লেম কৰে। সেইকাৰণে নামঘৰ আৰু আপোনাৰ ডাক্তৰ ঘৰত, মানে আপোনাৰ যোন মেডিকেল, তাততো চব অহা যোৱা কৰে ন, এনাৰ্জি বহুত ভালো আহে বেয়াও আহে। সেইকাৰণে মানে আমাৰ হস্পিটেলতো থাকিব নালাগে। আৰু থানাটো আমাৰ এনাৰ্জি খিনি চব অহা যোৱা কৰেতো, ভাল এনাৰ্জি বেয়া চব, সেইকাৰণে থানাৰ ওচৰতো ঘৰ থাকিব নালাগে। আপোনালোকে যদি কোনোবাই নতুন প্লট বা নতুন মাটি কিনিবলৈ গৈ আছে, তেতিয়াহ'লে আপোনালোকে কথাটো ভালকৈ আপোনালোকে গুৰুত্বপূৰ্ণ হিচাপে লৈ কথাটো চিন্তা চৰ্চা কৰিহে অকণমান মাটিকণ কিনিবলৈ চাব। যিহেতু এখন মাটি কিনোতে মানে বহুতখিনি কথা চাব লাগে, আৰু নহ'লে আপোনালোকে পিছত হয়তো দাদা এতিয়া ডাঙৰীয়াই কৈ গৈছে যে এজন ভাল মানে ব্যৱসায় কৰা এজন মানুহে তেখেতৰ বাস্তুৰ প্ৰব্লেমৰ কাৰণে নিজৰ ফেক্টৰীৰ পৰা আদি কৰি নিজৰ যিখিনি টকা পইচা বা যিটো বিজনেছ আছিলে, বিজনেছটো অলৰেডি ধ্বংস হৈ গ'ল। আৰু সেইকাৰণে মানুহে অকণ চাই চিতি কিছুমান প্লট বা কিছুমান মাটি বাৰী বা ঘৰ কিনিব লাগে। ডাঙৰীয়া, আৰু এটা কথা আমি অকণমান বহুত ৰাইজৰ ঘৰত বা মানুহৰ ঘৰত আমি দেখিবলৈ পাওঁ যে সোমোৱা এণ্ট্ৰেঞ্চত তেওঁলোকে পঞ্চমুখী হনুমানৰ ফটো লগায়। সেইটো একচুৱেলি কিমান সত্য বা কেনেকে কি দিশত লগাব লাগে লগোৱা হয়? একচুৱেলি সঁচা ক'বলৈ আমাৰ দুৱাৰমুখত ভগৱানৰ ফটো ৰাখিবই নালাগে। হনুমানজী হওক, গণেশজী হওক, ৰাখিবই নালাগে। কাৰণ আমাৰ কোনো ভগৱান আমাৰ দুৱাৰখীয়া নহয়। আমাৰ ভগৱান সদায় আমাৰ তেওঁৰ স্থান নৰ্থ ইষ্ট খনত, আমি য'ত ভগৱানৰ আমি গোসাঁই মানে সেৱাকা বনাওঁ, তাতে বনাব লাগে। তাৰ বাহিৰে কোনো জেগাত আমাৰ ৰাখিব নালাগে। আৰু এটা কৈ যাওঁ, যদি আমি ধৰি লওক আমি এখন ঘৰৰ দিশটা যদি এনাৰ্জি আমি যেতিয়া এক্টিভ কৰিব বিচাৰোঁ, বঢ়াব বিচাৰোঁ, তাত আমি স্বাস্তিক চিহ্ন বনালে হ'ল। আমাৰ ধৰি লওক যদি পূবমুখীয়া হয়, তাত আমি গ্ৰীণ কালাৰ স্বাস্তিক বনাই দিওঁ। যদি আমাৰ দক্ষিণমুখী হয়, তাত আমি ৰঙা কালাৰ স্বাস্তিক বনাই দিওঁ। যদি আমাৰ পশ্চিমমুখী হয়, তাত আমি বগা কালাৰ বা হালধীয়া কালাৰ স্বাস্তিক বনাই দিওঁ। আৰু যদি আমাৰ যদি উত্তৰমুখী হয়, তাত আমি ব্লু কালাৰ বা নীলা কালাৰ স্বাস্তিক বনাইলে আমাৰ মানে এই গেটখনৰ এনাৰ্জি বহুত বাঢ়ি যাব। আৰু তাত যদি লগত যদি আমি যদি মৌৰা পাখি দুটা লগাই দিব পাৰোঁ, মানে আমাৰ স্বাস্তিকখনৰ ওপৰত, তেতিয়া আৰু ভাল হয়। বেষ্ট। বহুত ধুনীয়া ৰেমেডি দিছে আপোনালোকে। অতি সোনকালে ৰেমেডিখিনি আপোনালোকে লওক আৰু আঁকোৱালি লওক, এই ভাল ৰিজাল্ট আহিব। এইটো ভাল ৰিজাল্ট আহিবই। আৰু এটা কথা কওঁ মই, মানে যেতিয়া আৰু পাকঘৰ কথা ক'লো, আমি যদি পাকঘৰটো কেনেবাকে যদি আমি চাউথ ইষ্টত যদি আমাৰ ভুল দিশত বনি যায়, তাৰো ৰেমেডি থাকে। টেনশ্যন ল'ব দৰকাৰ নাই, ৰেমেডি তাৰো থাকে, ভাঙিব নালাগে। খালি নৰ্থ ইষ্টৰ যদি আমাৰ পাকঘৰ থাকে, খালি তাৰ আমাৰ যিটো চিট, মানে আমাৰ যিটো আমি পাকঘৰ বনাওঁ, পাকঘৰ মানে ৰান্ধনি যিটো আমাৰ জুইশাল বুলি কওঁ বা গেছ ষ্টভ, আমি সেই ষ্টভটো আঁতৰাই দিলে হ'ল সেই নৰ্থ ইষ্ট কোণাৰ পৰা। আৰু যদি আমাৰ কেনেবাকে যদি নৰ্থ ইষ্ট কোণত নাথাকে, যদি আমাৰ এনানিত থাকে, তাত আমি তলত গ্ৰীণ কালাৰ মানে আমাৰ সেউজীয়া কালাৰ টাইলছ বা কিবা ৰং এটা লগাই দিলে হ'ল। যদি আমাৰ যদি ইষ্ট অফ চাউথ থাকে, মানে আমাৰ দক্ষিণ পশ্চিম যদি আমাৰ দেশত থাকে, তেতিয়া আমি তাত হালধীয়া কালাৰ লগালে হ'ল। যদি আমাৰ পশ্চিম দিশত থাকে, তেতিয়া আমি হালধীয়া কালাৰ লগালে হ'ল। যদি আমাৰ যদি ৱেষ্টত থাকে, তেতিয়া আমি তাত আমাৰ হালধীয়া কালাৰ লগালে হ'ল। যদি আমাৰ সেইকাৰণে প্ৰত্যেক দিশতে ৰেমেডি আছে, তাত সেইকাৰণে ভয় খাব দৰকাৰ নাইকিয়া। যদি কাৰোবাৰ ঘৰত ভুলকেও পাকঘৰটো আছে, শুদ্ধ জেগাত লগাবৰ কাৰণে একো নাই। যদি তাত তলত আমাৰ চব প্ৰত্যেকটো ৰেমেডি কৰি দিলোঁ, এতিয়া সেই কৰিলে সুফল পাব আপোনালোকে। ধন্যবাদ, বহুত বহুত ধন্যবাদ।
আৰু ইয়াত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন জানিব বিচাৰোঁ মানে আমাক বহুতে মেছেজ কৰে যে ভাল পোৱা মানে কাপলে মন্দিৰত যাব লাগে নে নালাগে সেইটো কিবা আছে নেকি তেনেকুৱা কিবা কথা যে সেইটো কথা নাই নাই ন কাৰণ ভগৱানৰ ওচৰত চব যাব লাগে তাত তোমাৰ ভাল পোৱা কি কথা আছে মন্দিৰটোৰ ওচৰত যক ভালে হ'ব তেতিয়া সেইটোতো মিছা প্ৰবাদ থাকে কিছুমানৰ এইবিলাক মানুহে একচুৱেলি মিছাকৈ উলিয়াই দিয়ে যে যাব নালাগে বা আমুক তামুক বুলি। কিন্তু ভগৱানৰ ওচৰত চবেই যাব পাৰে চব যাব লাগে ভাল কাৰণ আজিৰ যুগত যদি ভগৱানক মানে তেতিয়া খুব আগবাঢ়ি যাব কাৰণ এটা নহয় যে আপুনি বাথৰুম মাৰিলে ভগৱান মানিবলৈ ভগৱান মানিলে বাথৰুম মাৰিলে নহয় ইটো ৰিলেটেড থাকে সেইকাৰণে আমাৰ সদায় মানুহ ধাৰ্মিক হ'লে ভাল কাৰণ আমি তেতিয়া আমাৰ মনটো ভাল লাগি থাকে আমি চাবচোন আমি কেতিয়াবা যে নামঘৰলৈ যাওঁ মন্দিৰত যাওঁ আমাৰ মনটো কিমান ভাল লাগে হয় নিশ্চয় বহুত ভাল কথা কৈছে লাগে হয় সেইকাৰণে আপুনি যিমান পাৰে আপুনি মাহেকত এবাৰ হ'লেও মন্দিৰ বা যোন ধৰ্মই নহওক কোনোবা মুছলিমসকল আমাৰ মছজিদ যাওক আমাৰ যিখন ধৰ্মৰ নিজৰ ধৰ্মস্থানে তেওঁলোকক যাব ভাল পাব পাৰে। তেওঁলোকে হয় হয় নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে আমাক কমেণ্ট কৰিব আৰু মই ইয়াৰ মাজতে আৰু কেইটামান কথা আপোনাক সুধিম যিহেতু ভাল পোৱা ল'ৰা ছোৱালীয়ে ইজনে সিজনক কেতিয়াবা কিছুমান গিফ্ট মানে দিয়ে গিফ্ট দিলে কেতিয়াবা ৰিলেশ্যনশ্বিপ ভাগিও যায় বুলি কয় মানে কি গিফ্ট দিব লাগে কি দিব নালাগে সেইটো কথা নহয় গিফ্ট চিফ্ট দিয়া ৰিলেশ্যনশ্বিপ ভগাটো মই ক'লো যে আগতে এবাৰ কৈ গ'লো কাৰণ মানুহৰ NNW আৰু ৱেষ্ট অফ চাউথ ৱেষ্ট যদি ভুল থাকে মানুহৰ ৰিলেশ্যন নাথাকিবই ভাগিবই কথা নেকি যিমান আপুনি গিফ্ট নিদিয়ক আপুনি যিমান কোটি টকাৰ দাম গিফ্ট দিয়ক যদি কেনেবাকে চাউথ ৱেষ্ট যদি বা NNW যদি ভুল থাকিব ৰিলেশ্যন ভাগ খাবই সেইকাৰণে গিফ্টৰ লগত কথা নাইকিয়া এইটো তথাপিতো মানে ভগৱানৰ কেতিয়াও মূৰ্তি গিফ্ট দিব নালাগে আচ্ছা আচ্ছা আৰু যিহেতু বিয়াৰ চিজন চলি আছে এতিয়া চলিব আৰু লাহে লাহে বিয়াত বহুত মানুহে বহুত কিছুমান গিফ্ট দিয়ে মানে আমি কোৱা শুনো যে মানে চিচাৰৰ বস্তু দিব নালাগে তেনেকুৱা কিছুমান কেইটামান টিপ দিয়ক যিখিনি মানুহে পটককে গিফ্টৰ দোকানলৈ গৈ পিনি কিবা এটা কিনি পিনি কিবা এটা গিফ্ট মানুহক দি দিয়ে সেইখিনি ক্ষেত্ৰতো প্ৰভাৱ পৰে নেকি মানুহৰ লাইফত তেনেকুৱা প্ৰভাৱ নাই কিন্তু মানে চিচাৰ দিয়া কিবা দিয়া খালি এটাই মন ৰাখিব যাতে ভগৱানৰ ফটো বা ভগৱানৰ মূৰ্তি যাতে গিফ্ট নকৰে সেইটো মন ৰাখিব লাগে সেইটো দিব নালাগে মানে বেলেগ একো নাই আপুনি মই মোক দিলো আপুনি নিদিয়া কাৰণ সেইটোৱে আপুনি মোক দিলে যদি মই যদি তাক ভালকে ৰাখিব নোৱাৰো গৈ পেলাই নিজকত পেলাই থওঁ আচলতে সেইটো দুখটো লাগিব সেইকাৰণে কৈছো মানে ভগৱানৰ গিফ্ট দিব নালাগে বেলেগ একো নাইকিয়া তেনেকুৱা বেলেগ একো নাই ঠিকে বহুত ভাল কথা কৈছে আপুনি আৰু কথাখিনি শুনি পানি আপোনালোকে নিজৰ প্ৰব্লেমবিলাক আপোনালোকে নিজে চিন্তা কৰি চাই লওক কোনটো প্ৰব্লেম আপোনালোকৰ হৈ আছে কাৰ কি প্ৰব্লেম কাৰোবাৰ ৰিলেশ্যনত যদি প্ৰব্লেম হৈ আছে বা কাৰোবাৰ চুগাৰ হৈছে বা কাৰোবাৰ হাৰ্টৰ প্ৰব্লেম হৈছে গোটেইখিনি কথা আমাৰ ডাঙৰীয়া আপোনালোকক ভালকে বুজাই দিছে অলৰেডি এই ভিডিঅ'টো চাই দেখিলে আপোনালোকে গোটেই কথাখিনি আপোনালোকে ভালকে আৰোগ্য কৰি লৈ পানি আপোনালোকৰ প্ৰব্লেমখিনি ছল্ভ কৰিবলৈ আপোনালোকে নিজে চেষ্টা কৰক ইয়াৰ পিছত আৰু কিছুমান কথা আপোনাক সুধো মই নিজে এটা কওঁ আপোনাক আমাৰ যেন গছ গছনিৰ বিষয়লৈ কওঁ মানে গছ গছনি ক'ত কি ৰুব লাগে যেতিয়া আমি গছ ৰুওঁ কিছুমান আমাৰ ভুল হৈ যায় মানে পশ্চিম দিশত কেতিয়াও গছ ৰুব নালাগে লাগে কিন্তু পশ্চিম দিশত গছ হাইট হ'ব নালাগে মানে ঘৰতকে ওখ হ'ব নালাগে আমি যেতিয়া গছ মনত ৰাখিব আমাৰ যেতিয়া নৰ্থৰ পৰা আৰম্ভ কৰি যেতিয়া আমাৰ চাউথলৈকে আহে তাতে আমি যিমান পাৰোঁ গছ ৰুব পাওঁ আৰু যেতিয়া আমাৰ চাউথৰ পৰা যেতিয়া পশ্চিম হৈ যেতিয়া আমাৰ উত্তৰ দিশত পায় তাত পাৰিলে যিমান লাগিলে নুৰক লাগিলে ৰুলেও সদায় সৰু গছ গছনি ৰুব লাগে তেতিয়া মানে মানুহৰ ভাল হয় আৰু বেল পুলিও কিবা নিজৰ মানে সোমোৱা এন্ট্ৰেন্সত কোনটো দিশত থাকিব লাগে দিশ বুলি কথা নাই আচলতে আমাৰ ক'লো যে এতিয়া নৰ্থৰ পৰা আমাৰ দক্ষিণ দিশৰ ভিতৰত আমি গছ পুলি ৰুলে ভাল হয় মানে নৰ্থৰ পৰা মানে পূবে হয় দক্ষিণ দিশত কিন্তু দক্ষিণৰ পৰা পশ্চিমে হৈ মানে উত্তৰলৈ যেতিয়া আহে সেই দিশত কথা কোৱা নাই মই যেতিয়া আপোনাৰ নৰ্থৰ পৰা গৈ আপোনাৰ পূবে হৈ যেতিয়া দক্ষিণ পায়গে সেই দিশত আপুনি য'তেই গছ পুলি ৰুৱে ভাল কিন্তু যি টি গছ পুলি নহয় দেই আপোনাৰ ৰুব নোৱাৰে আপুনি আমাৰ ঘৰত আমাৰ তেতেলী ৰুব নোৱাৰে আৰু আপোনাৰ ঔটেঙা পুলি ৰুব নোৱাৰে আৰু সেইকেইটি পুলি আমাৰ ঘৰত ৰুব নালাগে কেতিয়াও আৰু লিচু গছ সেইকেইটা বহুত মানে ঘৰৰ কাৰণে অপকাৰ মানে নিগেটিভ এনাৰ্জি অহা গছ হয় সেইটো কাৰণে আপুনি ৰখাব নালাগে সেইবিলাক গছ সেইজোপা গছৰ বাহিৰে আপোনালোকে বেলেগ গছ ৰুব পাৰে বেলেগ বুলি কিছুমান কথা আমাৰ চৌদিনা গছ যিবোৰ হৈ থাকে সেইটো গছ বেয়া মানে যিবোৰ গছৰ আমাৰ গুণ গৰিমা আছে ধৰি লওক আমি যেতিয়া গছজোপা দেখিব এইটো বৰ ধুনীয়া ফুল আমাৰ যিটো মনত ভাল ভাৱ আহে তেনেকুৱা গছে ৰাখিব লাগে ঘৰত সদায় পৰিৱেশটো মানে নিট এণ্ড ক্লিন কৰি ৰাখিবৰ কাৰণে নিজৰ পৰিৱেশটো যেনেকে ভাল হ'ব সেইটোৰ ওপৰত ভিত্তি কৰি ধৰি লওক আমাৰ যিটো দেখি ভাল লাগে চকুৰে এই গছ ইমান ধুনীয়া লাগিছে এতিয়া মনটো ভাল লাগে আৰু কিছুমান চাব গছ কিছুমান যে এইজোপা কি গছ কি কথা কাঁইট চাইট বেছি থাকিলে মানে ধৰি লওক মানে শিমলু গছ দেখিলে ইমান ভাল লাগেতো সেইকাৰণে ঘৰত সদায় মানে যিটো গছ আমাৰ আমলখি গছ ৰুব পাৰে বহুত ভাল গছ আৰু ৰুব পাৰে আপোনাৰ
এইটো কি বুলি কয় তুলসী গছ ৰুব পাৰে, তুলসী গছ উত্তৰ পূবত। আৰু আপোনাৰ হৈ গ'ল আমাৰ বেলগছো ক'লে ভাল, আৰু হৈ গ'ল আমাৰ নিম গছ ৰুলে বহুত মানুহৰ ঘৰত ৰুলে ভাল 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 হয় হয়। তাৰপিছত এতিয়া আমাৰ অসমতে হওক বা ইণ্ডিয়াতে হওক বহুত মানুহৰ এটা খঙাল পৰিৱেশ এটা আগবাঢ়ি আহিছে। মানুহৰ মনত মানে পটককৈ কিবা এটা কথা ক'লে খং উঠি যায়। সেই প্ৰব্লেমটো মানুহৰ কিহৰ কাৰণে হৈছে বুলি আপুনি ভাবে? সেইটো ভাবো মানে বাস্তু দুখ থাকে দেই, বাস্তু দুখ এনেকুৱা হৈ গ'ল। আৰু নিউমলজি মতে যিটো 9 নম্বৰ মানুহৰ খং থাকে, কিন্তু 9 নম্বৰ মানুহৰ খং থাকিলেও হৃদয়খন বৰ কোমল হয় তেওঁলোকৰ। কিন্তু বাস্তু দুখৰ নৰ্থ ইষ্টত যদি কেনেবাকে এণ্টি কালাৰ হৈ যায় তেতিয়া মানে বা অভা হৈ যায় জেগাটো, তেতিয়া মানে মানুহৰ খংটো বেছি হৈ যায়। কাৰণ সেইটো নৰ্থ ইষ্টটো মাইণ্ডৰ কথা বুজায়তো, সেইকাৰণে মই আপোনালোকৰ নৰ্থ ইষ্ট যিটো সদায় চাব লগা হয়, কাৰণ মাইণ্ডটোতে চব সোমাই থাকে ন। সেইকাৰণে যদি আপোনাৰ নৰ্থ ইষ্টটো যদি ভুল থাকে তেতিয়া আপোনাৰ এই খং চং আহেই। ঠিকেই, ভাল কথা ক'লে আপুনি যথেষ্টখিনি। আৰু ডাঙৰীয়া, মই আপোনাক আজি আমাৰ ইয়ালৈ আহি পিনি আপুনি ইমানখিনি আপুনি অসমৰ ৰাইজক বাৰ্তা দিছে, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপুনি যিহেতু ইমান এটা উৎফুল্লিত আৰু ইমান এনাৰ্জি ফিল আপুনি লৈ নিজকে আপুনি ইমান এনাৰ্জি ফিল মানে অনুভৱ কৰে, সেই বস্তুখিনি আপুনি ক'ৰ পৰা পায়? মানে কেনেকে আপোনাৰ লাইফৰ বিষয়ে অকণমান আমাক কওকচোন। সেইটোতো ভাল সুধিলে, কাৰণ চাওক মই আজি 11 বছৰ ধৰি মই পিয়ৰ ভেজিটেৰিয়ান হৈ গ'লো। কাৰণ মানুহৰ মাছ মাংস খালে কিছুমানে মোক এতিয়া এইটো মাছ মাংস খোৱালৈ চাগে কিবা ক'ব, কিন্তু মোৰ ফালৰ পৰা কৈছোঁ যে আপুনি যদি নিৰামিষ ভোজী হয় তেতিয়া আপোনাৰ মাইণ্ডটো বহুত ঠাণ্ডা হৈ থাকে। আৰু আপুনি দিনটোত এবাৰ হ'লেও আপুনি আধা ঘণ্টা যিমান পাৰে জিম যাওক, স্বাস্থ্য ভাল থাকিব, মেডিটেশ্যন কৰিব পাৰে। আৰু আপুনি ৰাতিপুৱা শুই উঠি আপুনি যোন ধৰ্মই নহওক, ভগৱানক মানক, যোন ধৰ্মই নহওক, যোন ধৰ্মই নহওক দেই, তেওঁলোকে ধৰ্ম মানক, আৰু মেডিটেশ্যন কৰিব লাগে দেই। আপুনি 5 মিনিট পাৰে 10 মিনিট পাৰে আপুনি ৰেগুলাৰ মেডিটেশ্যন কৰক, তেতিয়া আপোনাৰ মাইণ্ডটো ভাল থাকিব, স্বাস্থ্য ভাল থাকিব, আৰু জিম চিম যাওক, বৰ ভাল হয় তেতিয়া। যিহেতু আপুনি এজন নিজে এজন জিম ফিটনেছ মানে তেখেতে কোচাৰ কৰে, আৰু তেখেতৰ এটা জিমো আছে, আৰু সেইবাবে তেখেতৰ স্বাস্থ্যটো আপোনালোকে দেখি চাগে গম পাইছে যে আমাৰ ডাঙৰীয়া কিমান এটা মানে চব ফালৰ পৰাই তেওঁ আৰোগ্য হৈ আছে। মানে তেখেতৰ ভক্তি ফালৰ পৰা, মানে ভগৱানৰ ফালৰ পৰা তেখেতে পাৱাৰ পায়, নিজে মেডিটেশ্যন কৰে, জিম কৰে। তাৰপিছত যিহেতু ক'লে যে তেওঁ ভেজিটেৰিয়ান হৈ গ'ল, সেইটো কাৰণেও একচুৱেলি মই ইয়াৰ মাজতে এটা কথা কওঁ, মানুহে একচুৱেলি মানে মানুহক মই এৰিবলৈ কোৱা নাই যে মাছটো এৰি দিয়ক বা মাংসটো এৰি দিয়ক, সেইটো নিজৰ নিজৰ ব্যক্তিগত কথা। কিন্তু এইটো একদম সত্য কথা যে যদি নিজৰ মনটোক কণ্ট্ৰল কৰিবলৈ হয়, তেতিয়াহ'লে মেইনলি ৰাগিয়াল বস্তুবিলাকৰ পৰা বা মানে বেয়া বস্তুবিলাকৰ পৰা, আৰু মানে লোকক যেনেকে এতিয়া চাপ'জ মাংস অকণমান খালে এটা বস্তুক মাৰি পেলানি তেখেতৰ মাংসখিনি খোৱা হয়, সেই যিটো বস্তু মাৰি পানি খোৱা হয়, সেই বস্তুটোৱে হাও দিয়ে একচুৱেলি। সেইটো কাৰণে মানুহৰ একচুৱেলি এইবিলাক প্ৰব্লেমবিলাক বেছি ফেচ হৈছে, মানে মানুহৰ খং ৰাগ বেছি বাঢ়ি গৈছে, কাৰণ এইবোৰ বৰ গৰম তমচ খানা বুলি কয় এইটো। সেইকাৰণে সদায় চটপ খানা খাব লাগে, যিটো চটপ মানে ভেজিটেৰিয়ান খানা খাব, তেতিয়া ভাল হয়, তেতিয়া মানুহৰ হেল্থটো ঠিক কৰি ৰাখে, স্বাস্থ্য ঠিকে থাকে। যিহেতু মানুহে আজিকালি বহুত ফাষ্ট ফুড খায়, আৰু অকল ধৰি লোৱা কিছুমান মানুহে ফাষ্ট ফুডতে নিৰ্ভৰ কৰে, আৰু মাছ মাংসটো দবাই খুব খায়, সেইবিলাকৰ কাৰণে বেমাৰ আজাৰ বিলাক বেছি বাঢ়ি গৈছে। আচলতে সেইবিলাকৰ বহা মানে বাস্তু ভুলৰ কাৰণে হয়। বাস্তু ভুল যদি কেনেবাকে নৰ্থ ইষ্ট বা এনএনি, সেই দুখকেইটা থাকিলে ভুল হয়, কাৰণ এনএনিটো আমাৰ হেল্থৰ যোগায়, ইমিউনিটি যোগায়। কাৰণ তাত যদি আমাৰ যিটো থাকিব নালাগে হৈ যায়, তেতিয়া মানে আমাৰ ইমিউনিটি বেয়া হৈ যায়। কাৰণ যদি বেমাৰ হ'বলৈতো মানুহ উল্টা পুল্টা খানা খাব লাগিব। সেইকাৰণে এনএনি আৰু নৰ্থ ইষ্ট, আমাৰ নৰ্থ ইষ্টটো যদি ভুল থাকে, যদি পাকঘৰ থাকে, আৰু যদি কেনেবাকে লেট্ৰিন বাথৰুম থাকে, সেই মানুহ ঘৰত যিবোৰ ৰিকভাৰী নোহোৱা বেমাৰ হ'বই। সেইটো একদম 100%। মই যিমানবোৰ চাইছোঁ, মই দেখিছোঁ, মানে যিবোৰত ভিজিট কৰোঁ ন, তেতিয়া সুধোঁ যে এইটো যেতিয়া কয় যে এনেকুৱা বেমাৰ আছে, মই ডাইৰেক্ট মোক কিবা ফোনতে কল কৰি সুধে যে এনেকুৱা হৈছে, বেমাৰ হৈছে, মই ডাইৰেক্ট কওঁ যে আপোনাৰ নৰ্থ ইষ্টত লেট্ৰিন বাথৰুম পাকঘৰ আছে বোলে, আছে, সেইটো কাৰণে হৈ আছে। ডাইৰেক্ট সুধি দিওঁ তেওঁলোকক। মই যেতিয়া কয় যে আমাৰ ঘৰত এনেকৈ কেঞ্চাৰ বেমাৰ হৈছে বা আমাৰ লিভাৰ চিৰচিছ হৈ আছে, তেতিয়া মই সুধোঁ আপোনালোকৰ নৰ্থ ইষ্টত লেট্ৰিন বাথৰুম পাকঘৰ আছে বোলে, আছে বোলে। কাৰণ মই এনেকুৱা কেছ বহুত পাইছোঁ, মানে সুধিলে যদি তেওঁলোকৰ যদি ফাৰ্ষ্ট ষ্টেজত যদি পাই যায়, তেতিয়া যদি তেওঁলোকৰ যদি এই জেগাটো যদি ঠিক কৰি লয়, তেতিয়া কিন্তু বেমাৰটো আৰোগ্য হৈ যায়। হয়। ৰাইজক মই এটাই অনুৰোধ জনাব বিচাৰোঁ, যিহেতু আপোনালোকৰ ঘৰত যদি কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি আছে, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে
এজন ভাল নিউৰলজি আৰু আমাৰ ডাঙৰীয়াকো আপোনালোকে নিমন্ত্ৰণ দিব পাৰে আৰু তেখেতসকলেও আপোনালোকে কণ্টেক্ট কৰি পিনি আপোনালোকৰ ঘৰৰ পৰিৱেশটো অতি সোনকালে ঠিক কৰি লওক। যদি কিবা এনেকুৱা প্ৰব্লেমত পৰি আছে তেতিয়া নিশ্চয় আপোনালোকৰ প্ৰব্লেমবিলাক ভালকৈ চল্ভ হৈ যাব। আৰু আপোনালোকে অন্ধবিশ্বাসত নাযাব। বহুতখিনি মানুহে একচুৱেলি অন্ধবিশ্বাসৰ কাৰণে এইবিলাক মানে বিশ্বাস বিশ্বাস নকৰে। নকৰে একচুৱেলি নহয় আচলতে যেতিয়া মানুহৰ নৰ্থ ইষ্ট ভুল থাকিব সেই মানুহে কোনো কথাই বিশ্বাস নকৰে কাৰণ সেইটো মাইণ্ডত বুজাইতো মাইণ্ড বুজোৱাৰ কাৰণে মানে কিছুমান মানুহৰ বেছি এফেক্ট হয় আৰু নৰ্থ ইষ্টত যিখিনি মানুহৰ মাইণ্ড বুজায় যিখিনি ব্যক্তি 3 তাৰিখে জন্ম হয় মানে 3 তাৰিখ 12 তাৰিখ আৰু 30 তাৰিখ সেইখিনি ৰিপ্ৰেজেণ্ট কৰে নৰ্থ ইষ্ট কোনত ৰিপ্ৰেজেণ্ট কৰে সেইসকল মানুহে যদি ভুল থাকে নৰ্থ ইষ্টত তেওঁলোকৰ মানে তেওঁলোকৰ প্ৰথম তেওঁলোকৰ ৰিয়েকশ্যন কৰে সেই জেগাটো তেওঁলোকৰ যিটো মানে তেওঁলোকৰ প্ৰব্লেমখিনি তেওঁলোকে ফাৰ্ষ্ট ফেচ কৰে তেনেকুৱা কাৰণে প্ৰত্যেকটো ডেট বাৰ্থৰ লগতে প্ৰত্যেক দিশ থাকে। আমি যদি 1 তাৰিখ যিসকল জন্ম হৈছে 1 বুলি ক'লে আপুনি 10 তাৰিখ আৰু আপোনাৰ 1 তাৰিখ সেইখিনি যোগ কৰিলে যিটো মানে আমাৰ সংখ্যা 1 ওলায় সেইসকলৰ কাৰণে আমাৰ মানে পূব দিশটো কেতিয়াও ভুল হ'ব নালাগে। আৰু যিসকলৰ টোটেল যোগ কৰিলে 2 হয় 11 হয় 2 তাৰিখ হয় 20 তাৰিখ হয় 19 তাৰিখ হয় সেই মানুহসকলৰ মানে যিবিলাকৰ মানে যদি ভুল থাকে তেতিয়া নৰ্থ ইষ্ট মানে আপোনাৰ নৰ্থ ইষ্ট ক'লে আমাৰ অসমীয়াত ক'ব লাগিব উত্তৰ পশ্চিম দিশটো কেতিয়াও ভুল হ'ব নালাগে। আৰু আমি 3 তাৰিখটো ক'লোৱেই আমাৰ নৰ্থ ইষ্ট কোণাটো 4 তাৰিখটো হ'ল যিসকল 4 তাৰিখে জন্ম হৈছে মানে যোগ কৰিলে 4 হ'ব লাগিব দেই প্ৰথম মানে যিয়ে যোগ কৰি 4 হয় 22 তাৰিখেও 4 হয় 13 তাৰিখেও 4 হয় 4 তাৰিখেও 4 হয় 31 তাৰিখেও 4 হয় সেইসকল ব্যক্তি চাউথ ইষ্ট কোনো যাতে মানে কেতিয়াও ভুল হ'ব নালাগে কাৰণ তেওঁলোকৰ যদি ভুল থাকে ফাৰ্ষ্ট তেওঁলোকে অপকাৰ কৰিব মানে যিকেইসকল ব্যক্তি 4 তাৰিখে জন্ম হৈছে সেইসকলৰ যদি চাউথ ইষ্টটো ভুল থাকে তেওঁলোকক প্ৰথমকে অপকাৰ কৰিব তেওঁলোকক। আৰু আমি 5 যিসকল 5 হয় টোটেল যোগ কৰিলে 5 নম্বৰ তেওঁলোকৰ উত্তৰ দিশটো কেতিয়াও যাতে ভুল নাথাকে যাতে সেইটো আচলতে নিউমৰলজি মানে বাস্তু বুলি কোৱা হয়। আৰু যিসকল 6 তাৰিখ হয় টোটেল যোগ কৰিলে 6 হয় সেইসকলৰ চাউথ ইষ্ট মানে আমাৰ দক্ষিণ পূব কোণটো কেতিয়াও ভুল হ'ব নালাগে। আৰু যিসকল 7 হয় আৰু 7 সকলৰ এটা নিয়ম আছে তেওঁলোকৰ গোটেই নৰ্থ ইষ্ট কোনো তেওঁলোকৰ নহয় তেওঁলোকৰ যেতিয়া আমি নৰ্থ ইষ্টটো ভাগ কৰিম 4টা ভাগত তেওঁলোকৰ 3 নম্বৰ আমাৰ প্ৰথম ভাগটো নহয় যিটো লাষ্ট 3টা ভাগ আমাৰ ব্ৰহ্মস্থানৰ পৰা যিটো 3টা ভাগ সেই জেগাটোৱে আমাৰ 7 নম্বৰ যিটো কেতু মানে গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে সেইসকলৰ সেই আমাৰ নৰ্থ ইষ্টৰ 4 ভাগৰ 3 ভাগহে তেওঁলোকৰ অংশত পৰে। আৰু আমাৰ 8 নম্বৰ হ'ল আমাৰ মানে যিটো যোগ কৰিলে আমাৰ 8 হয় মানে ডেট তাৰিখ সেইটো পশ্চিম দিশটো কেতিয়াও ভুল হ'ব নালাগে। আৰু 9 নম্বৰটো যোগ কৰিলে যে আমাৰ 9 হয় ধৰি লওক মানে 27 তাৰিখ হয় বা আপোনাৰ টোটেল 9 হয় এনেকৈ যিবিলাক টোটেল যোগ কৰিলে 9 হয় সেইসকলৰ আমাৰ চাউথ দিশটো মানে দক্ষিণ দিশটো কেতিয়াও ভুল নহয় যাতে। গুৰুত্বপূৰ্ণ কথা ডাঙৰীয়া। এতিয়া আৰু এটা কথা যিহেতু এতিয়া মানুহবিলাক বহুত কোৰ্ট কেছাৰীৰ লগত কোৰ্ট কেছাৰীত মানে তেওঁলোক সময় নষ্ট কৰি থাকিবলগীয়া হৈছে। সেইটো এটা দিশ আছে সেইটো দিশ হ'ল SSW যদি কেনেবাকৈ মানুহত SSW মানে চাউথ পশ্চিম যদি এণ্ট্ৰেঞ্চ থাকে মানে আমাৰ দক্ষিণ পশ্চিম যদি এণ্ট্ৰেঞ্চ থাকে তেতিয়া সেই মানুহসকল মানে কোৰ্টৰ লগত মানে এনেকুৱা কোৰ্ট কেছাৰী বা পুলিচ জাতীয় মানে সমস্যাত ফচিবই সেইটো 100% চিয়'ৰ। সেইকাৰণে ঘৰখন বনাওঁতে এণ্ট্ৰেঞ্চটো মেইন কথা কাৰণ এণ্ট্ৰেঞ্চটো চাবৰ কাৰণে আমি ভালকৈ যদি আমি ডিগ্ৰী নলওঁ বা আমি জোখমাখ নকৰোঁ যদি আমি অতকৈ ড্ৰয়িং নকৰোঁ তেতিয়ালৈকে আমি সঠিক দিশটো আমি নাপাওঁ ক'ব নোৱাৰিব বা চাব নোৱাৰিব। সেইটো আমাৰ সঠিক দিশটো পাবলৈ আমি অট'কেট ড্ৰয়িং বা আমি ডিগ্ৰী গীত ল'বই লাগিব তেতিয়া আমি সঠিক মানে আমি এণ্ট্ৰেঞ্চ দিব পৰা হয় বা তেতিয়া প্ৰকৃত আমি ফল পাম। ঠিকেই কথাখিনি আপোনালোকে ভালকৈ শুনি আপোনালোকৰ নিজৰ প্ৰব্লেমবিলাকত ভালকৈ ডিছকাছ কৰি পিনি আপোনালোকে যিখিনি আমাৰ ডাঙৰীয়া কৰিবলৈ কৈছে সেইখিনি কৰি লওক। আৰু ইয়াৰ মাজতে আৰু কেইটামান কথা আপোনাক সুধিবলগীয়া যথেষ্টখিনি কথাই আমি সুধি আহিছোঁ আৰু সুধি যাম। আৰু ইয়াতে কওঁ এতিয়া ছাকচেছৰ কাৰণে মানে বহুত ল'ৰা ছোৱালী এতিয়া চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে তেখেতলোকে মানে কি কৰিব লাগে যে তেখেতলোকৰ কি কৰিব লাগে মানে তেওঁলোকৰ প্ৰথম হ'ল তেওঁলোকৰ নৰ্থ যিটো তেওঁলোকৰ ঘৰৰ উত্তৰ দিশটো যাতে ভুল নাথাকে আৰু পশ্চিম দিশটো আমাৰ গ্ৰেইন বুজায় মানে পশ্চিম দিশটো গ্ৰেইন বুজায় আপোনাৰ অপৰচুনিটি বুজায় নৰ্থটো আমাৰ অপৰচুনিটি বুজায়। সেইকাৰণে যদি নৰ্থত যদি ভুল থাকে নৰ্থত যদি ভুল ধৰি লওক আমাৰ এণ্টি কালাৰ তাত আমাৰ কেতিয়াও সেইফালে আমাৰ ৰঙা হ'ব নালাগে কালাৰ হালধীয়া ৰঙা কালাৰ হ'ব নালাগে তাৰ বাহিৰে যি কালাৰ হওক একো নাই খালি সদায় তাত যদি মই ক'লো অফ হোৱাইট মানে চবতে ভাল হয়। আৰু নৰ্থত অফ হোৱাইট মানে 360 কালাৰ তাত কোনো ভুল নাথাকে। আৰু নৰ্থত যদি কেনেবা লেট্ৰিন বাথৰুম থাকে
সেই টাইমত ট্ৰিটমেণ্ট দি যাওঁ। যদি নৰ্থত যদি লেট্ৰিন বাথৰুম থাকে, তেতিয়া লেট্ৰিনটো যদি আমাৰ যিটো চিট থাকে, চিটটোত আমাৰ 4 ৰাউণ্ডটো আমি নীলা কালাৰ আমি টেপ বা আমি ৰং মাৰি দিলে বা আমি এলুমিনিয়াম ষ্ট্ৰিপ যদি মাৰি ব্লক কৰি দিব পাৰোঁ, তেতিয়া আমাৰ নৰ্থ ইষ্টৰ যিখিনি ভুল থাকে নাইকিয়া হৈ যাব। নৰ্থ ইষ্টৰ আৰু এটা আছে, আমাৰ তাত যদি কেনেবাকৈ পাকঘৰ হৈ যায়, মানে আমাৰ পাকঘৰ যিটো আমি বনাওঁ ৰান্ধনি, এইটো কি কয়, আমাৰ ষ্টভটোৰ তলত আমি তাত গ্ৰীণ কালাৰ যদি টাইলছ বা ৰং বা যিয়ে মাৰি দিওঁ, আমাৰ নৰ্থ ইষ্টৰ যিখিনি ভুল থাকে নাইকিয়া হৈ যাব। আৰু পশ্চিম দিশত যদি আমি কেনেবাকৈ লেট্ৰিন বাথৰুম বা পাকঘৰ বনাওঁ, তেতিয়া আমি পাকঘৰৰ যিটো আমাৰ চ'লাৰ থাকে, চ'লাৰটোত আমি তাত হালধীয়া কালাৰ আমি যদি তাত টাইলছ বা যিকোনো ৰং মাৰিলে তাৰ দিশ মানে তাৰ যিখিনি মানে এনাৰ্জিখিনি ব্লক কৰি পেলাব। আৰু যদি আমি যদি কি কয়, আমাৰ লেট্ৰিন বাথৰুম থাকে, তাৰ যিটো আমাৰ চিট থাকে, চিটত আপুনি আমাৰ আইৰণ ষ্ট্ৰিপ বুলি কয়, মানে লোহাৰ এটা পাতি পায়, তাত যদি লগাই দিয়ে বা বগা ৰঙৰ যদি আমি 4 ইঞ্চিকৈ ৰং যদি মাৰি দিওঁ ব্লক কৰি পেলাই, তেতিয়া তাৰ যিখিনি ভুলখিনি সমাধান হৈ যাব। ধন্যবাদ। আৰু এতিয়া বহুত মানুহে গাড়ী কিনে, গাড়ী কিনিলেও কিবা ৰঙৰ বা তেখেতৰ কিবা হেৰি থাকে নেকি? ৰং থাকে এইটো নিমজিৰ লগত ডিপেণ্ড কৰে। ধৰি লওক আমাৰ যিখিনি ব্যক্তিৰ মানে 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ মানে 9 লৈকে যিখিনি তাৰিখ থাকে, সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি আচলতে ৰং ল'ব লাগে। যদি কাৰোবাৰ গাড়ী 2 নম্বৰটো হ'ল আমাৰ মুন, মানে আমাৰ নৰ্থ ইষ্টক মানে নৰ্থ ৱেষ্টৰ আমাৰ ৰিপ্ৰেজেণ্ট কৰে। নৰ্থ ইষ্ট মানে আমাৰ হ'ল উত্তৰ পশ্চিম দিশটো। সেইকাৰণে আমি যেতিয়া আমি গাড়ী লওঁ, তেতিয়া মানে তেওঁলোকে বগা যদি গাড়ী লয়, তেওঁলোকৰ কাৰণে ভাল হয়। মানে প্ৰত্যেকটো নম্বৰ বেলেগ বেলেগ গাড়ী থাকে, কাৰণ এতিয়া ক'বলৈ বহুত টাইম লাগি যাব বা বহলি হ'ব। সেইকাৰণে যদি আমি ভিডিঅ' বনাই থাকোঁ, তাত চালে গম পাই যাব। দাদাৰ যিটো চেনেল আছে, চেনেলটোত আপোনালোকে নিশ্চয় ভিজিট কৰিব, তেখেতক ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত ইনষ্টাগ্ৰামত ফ'ল' কৰিব। তেখেতে বহুত ধুনীয়া ধুনীয়া টিপছ দি থাকে, আপোনালোকে নিশ্চয় তেখেতৰ টিপছবিলাক চাই পানি আপোনালোক আৰোগ্য হ'ব পাৰিব। আৰু আপোনাৰ নিজৰ জাৰ্ণিটোত মানে আপুনি যিটো নিউৰলজি আপুনি যিখিনি কৰি আছে, তাত আপোনালোকৰ কিছুমান ক্লাইণ্টৰ এটা ডাঙৰ যিটো আপুনি মানে ভুল পালে, যাৰ এতিয়া সমাধান হৈ তেখেতলোকৰ ভাল হ'ল, তেনেকুৱা ষ্টৰী এটা অকণমান আমাৰ ৰাইজক কওক। মই আমাৰ নামটো নকওঁ, নাম নালাগে, জেগাও নকওঁ। মানে মানুহ ঘৰত আমি গৈছিলোঁ আজি এবছৰ আগত, যেতিয়া মই প্ৰথম গৈছোঁ, মাতিছে গ'লোঁ, গৈ পেলাই মানুহ ঘৰত সোমাই পেলাই মোৰ ভয় লাগি গ'ল। মানে তাত নিগেটিভ এনাৰ্জি আছিলে। আৰু তাত মই চালোঁ, চাই পেলাই তেওঁলোকৰ নিগেটিভ এনাৰ্জিখিনি প্ৰতিকাৰ কাৰণে মই সমাধান দিলোঁ। দিয়াৰ পাছত তেওঁলোকৰ সমাধান হৈ গ'ল। সমাধান হোৱাৰ পাছত তেওঁলোকৰ পইচা অলপ ফচি আছিলে দেই, মানুহত বহুত পইচা ফচিছিলে। তাৰপৰা যেতিয়া সমাধান দিয়া হ'ল, তেতিয়া তেওঁলোকৰ মানে পইচাখিনি ওলাই আহিলে। তেতিয়া মোৰ মিছেছ আৰু মই আৰু মোৰ ছোৱালী তেওঁলোকত কিবা পাতিছিলে, এটা প্ৰগ্ৰেমত আমি গৈছোঁ। তেতিয়া মানে সেই মানুহজনে মোৰ মিছেছৰ আগতে কৈছে যে আপোনাৰ দাদা অহাৰ কাৰণে মোৰ বহুতখিনি সমাধান হ'ল। এতিয়া মনটোও ভাল লাগিছে, যেতিয়া উপকাৰ হ'ল এতিয়া কৈ দিছে মুখ আগত, এতিয়া ভাল লাগিছে। তেওঁ মানে কিছুমান এতিয়া যি কামেই নহওক বা যি হেৰি নহওক, যদি কিবা নতুন কিবা ব্যৱসায় আৰম্ভ কৰে, কিবা মোক তেওঁ কনচাল্ট কৰে, মোক তেওঁ মাতে তেওঁৰ তাত। হয়, বহুত এটা মানে ভাবিবলগীয়া ষ্টৰী। যিহেতু তেনেকুৱাতো বহুত আছে, খালি এতিয়া মানে মই যিমান চালোঁ, কিছুমান মই ভিডিঅ' আপলোড নকৰোঁ, মানে তেওঁলোকৰ অনুমতি নহয় আপলোড নকৰোঁ। এনেকুৱা বহুত আছে কেছ, যিবিলাক মানে ভাল পায়, তেওঁলোকে খালি দিবলৈ বেয়া পায় যে আমাৰ ভিডিঅ'খিনি নিদিব বা হেৰি নকৰিব। এনেকুৱা বহুত আছে। আৰু মই যিমান চাবলৈ যাওঁ, মানে তেওঁলোকে মোক ফোন কৰি যে ভাল হৈছে, ভাল হ'ল, ভাল পাইছোঁ কয়। আৰু মানে যেতিয়া মানে কিছুমান মোৰ যেতিয়া ফোন কৰে যে দাদা এনেকুৱা হৈ আছে, এতিয়া মই সুধো আপোনাক এইটো দিশত এইটো ভুল হৈছে নেকি? বোলে হৈ আছে। তাত মোক কয় আপুনিতো আমাৰ ঘৰত অহা নেকি? মই সেইটোতো সঁচা অৰ্থত মানে বাস্তু। মানে আমি যদি কোনোবা এটা কিবা প্ৰব্লেম কৰি দিয়ে, আমি সেই দিশটো যদি আমি ক'ব পাৰোঁ, যে তেতিয়া গম পাওঁ যে সেইটোৱে হ'ল কথা। ঠিকে। ইয়াতো এটা গুৰুত্বপূৰ্ণ কথা আছে। মই ডাঙৰীয়াক জাজ কৰিবলৈ যোৱা নাই একচুৱেলি, কিন্তু বহুত তেনেকুৱা কিছুমান ঠগ প্ৰবঞ্চক আছে, যিখিনিয়ে নিজকে নিউৰলজি বা বাস্তু এক্সপাৰ্ট বুলি কৈ পানি মানুহৰ ঘৰত বেয়া বেয়িকে ৰেমেডি দি পানি পইচা লুণ্ঠন কৰে। সেইটো কাৰণে আপোনালোকে মানে এজন ভাল এক্সপাৰ্টক আপোনালোকে দেখুৱাব, তেতিয়াহে আপোনালোকৰ প্ৰব্লেমখিনি ছল্ভ হ'ব। আৰু নিশ্চয় মই মোৰ ফালৰ পৰা মই আমাৰ ডাঙৰীয়াকে ছাজেষ্ট কৰোঁ, তেখেতক আপোনালোকে কণ্টেক্ট কৰি পানি তেখেতৰ পৰা বহুত মানুহ আৰোগ্য হৈছে আৰু আগলৈকেও তেওঁ এই সেৱা কৰি যাব। সেইকাৰণে আপোনালোকে তেখেতক কণ্টেক্ট কৰি অতি সোনকালে আপোনালোকে নিজৰ প্ৰব্লেমখিনি ছল্ভ কৰক। আৰু
বহুতখিনি ভাল লাগিলে আজি, বহুতখিনি আপোনালোকে কথা আপোনাৰ পৰা জানিলো। মই আৰু এটা কথা কওঁ, মানে এতিয়া আমাৰ অসমত বহুত মানুহে মানে বাছটো এফৰ্ড কৰিব নোৱাৰে। হয় হয় হয়। যদি কোনোবা ব্যক্তি মানে যিসকল মানে এফৰ্ড কৰিব নোৱাৰে দেই, মই চব কথা কোৱা নাই, যিসকল মানে কেঁচা ঘৰত আছে, যিখিনি এফৰ্ড কৰিব নোৱাৰে, তেওঁলোকৰ যদি কিবা বাছটো সুধিব লাগে, মই তেওঁলোকৰ ঘৰৰ ড্ৰয়িং চয়িং দি দিয়ে, তেওঁলোকক মই ফ্ৰীকে মানে যাব নোৱাৰো, ধৰি লওক মোৰ ঘৰ যোৰহাটত, মই এতিয়া গুৱাহাটীত গৈ কিনে চাইম কাৰণ বহুত সহজ আহি পৰেতো। মই মানে মোক যদি হোৱাটছএপত তেওঁলোকে ভিডিঅ' কৰি দিয়ে বা কথাও কয়, তেতিয়া মই তেওঁলোকক মানে মই তাৰ ৰেমেডি দিব পাৰিম। যদি মানে চবকে নহয়, যিসকল মানে এফৰ্ড কৰিব নোৱাৰে সেইসকলৰ কথা কৈছো, কাৰণ তেওঁলোকে ভাবে যে মোৰ ঘৰখনো বাছটো মতে ঠিক কৰি লওঁ, হৈ আছে, যিসকল মানে কিন্তু এফৰ্ড কৰিব নোৱাৰে, সেইসকলকো মই তেওঁলোকক ফ্ৰীকে মই ইয়াৰ পৰাই কৈ দিব পাৰোঁ, তেওঁলোককো মই ঘৰত বহি পেলাই। ডাঙৰীয়া আমাৰ ইমানেই মানে এজন নিট এণ্ড ক্লিন মানুহ হয়, তেখেতে আজিৰ যুগত যিজন কোনো এজন টিচাৰে হওক বা ক্লায়েণ্টৰ ফিজ নোলোৱাকে কাম নকৰে। তেখেতে এই কথাটো আপোনালোকৰ আগত দাঙি ধৰিছে যে অসমৰ যিটো কোণাতে হওক, যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈ আছে, যাৰ আৰ্থিক অৱস্থা ইমান এটা ভাল নহয়, তেখেতলোকে নিজৰ ঘৰখনৰ বাস্তু প্ৰব্লেমৰ কাৰণে বহুতখিনি ভুক্তভোগী হৈ আছে, তেতিয়াহ'লে আপুনি আমাৰ ডাঙৰীয়াক কণ্টেক্ট কৰি তেখেতৰ লগত ডিছকাছ কৰি পিনে আপোনালোকে ফ্ৰীকৈ আপোনালোকে নিজৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব। খালি তাত সকলোটিৰ কাৰণে কোৱা নাই, আপোনালোকে মানে ভিডিঅ'টো যদি ভালকে চাইছে তেতিয়াহ'লে ভালকৈ কথাখিনি বুজি ল'ব। সকলো নহয়, হয় নিশ্চয়। আৰু আপোনাৰ ফালৰ পৰা এতিয়া বিজনেছ টিপ কেইটামান দিয়কচোন, যিহেতু আমাৰ অসমৰ বিজনেছ আৰু আজিৰ যুগত এতিয়া মানে বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে বিজনেছ বহুত ফ্লপ হৈছে আৰু বিজনেছৰ লাইনটো অলপ বেয়া হৈছে বা বিজনেছ নচলা হৈছে। বিজনেছৰ কাৰণে মানুহে কি কৰিব লাগে? প্ৰথম কথা হ'ল ৰেমেডি বুলি কথা নহয়, যদি আমি বিজনেছ কথা কওঁ, কাৰণ আমাৰ বিজনেছ আমি যে দোকানে হওক বা যিকোনো ব্যৱসায় নহওক, যদি আমাৰ নৰ্থটো যদি ভুল থাকে বা নৰ্থ ইষ্টটো ভুল থাকে, আমাৰ ব্যৱসায় বেয়া হ'বই। সেইকাৰণে আপোনালোকে যেতিয়া প্ৰথম নৰ্থ আৰু নৰ্থ ইষ্টটো চেক কৰিব লাগিব, তেতিয়া আপোনালোকে গম পাব যে মানে বিজনেছটো কি হৈছে। যদি মানে সেই দিশটো যদি ভুল থাকে, তেতিয়া মানুহৰ বিজনেছ ডাউন হ'বই। আৰু টিপছ হিচাপে দিব হ'লে, যদি আপোনালোকে আপোনাৰ পশ্চিম দিশত যদি আপুনি ৰাউণ্ড শ্বেপৰ ঘড়ী লগায়, আপোনাৰ বগা কালাৰ, ব্লেক কালাৰ, ব্লু কালাৰ যদি লগায়, তেতিয়া আপুনি সুফল পাব। আৰু এনেকুৱা কিছুমান ৰেমেডি বহুত থাকে, কিন্তু আমি একচুৱেলি কি হয়, যেতিয়া আমি জেগাখন ভিজিট নকৰোঁ, তেতিয়া মানে সেই ভিজিট নকৰালৈকে আমি আচলতে যদি ৰেমেডি দিওঁ, তেতিয়া ভুল পৰিণত হ'ব। তথাপিতো কৈ যাওঁ মানে কিছুমান ৰেমেডি, সেইটো ক'লোৱে আপোনাক। আৰু সদায় যাতে কেছ বক্সটো যাতে আপোনালোকে সদায় পশ্চিম ফালে নতুবা চাউথ ইষ্ট কোণত, মানে দক্ষিণ পশ্চিম কোণত যাতে ৰাখে যাতে। আৰু আমাৰ কিছুমান ভুল কৰে কি, মানে কেছ বক্সত যি টি বস্তু ৰাখি দিয়ে। আমাৰ কেছ বক্সত আপোনাৰ দি যাওঁ, যি টি বস্তু একো ৰাখিব নালাগে, অকল পইচা ৰাখক, যিখিনি আমাৰ আহি থাকে পইচা ৰাখক। আৰু আপুনি আমাৰ যিটো ভীমচেন এটা কপোৰ বুলি পায়, সেই কপোৰ ৰাখিব পাৰে। আৰু আমাৰ হালধি, মানে আমাৰ কেঁচা হালধি ৰাখিব পাৰে। আৰু আমাৰ এইটো বগা সৰিয়হ ৰাখিলে ভাল হয়, মানে কেছ বক্সত। ব্যৱসায়িক ক্ষেত্ৰত যিখিনি মানুহ ভাগৰি পৰিছে, যে নিজৰ ব্যৱসায়টো ভালকৈ চলাব পৰা নাই, তেখেতলোকৰ কাৰণে আমাৰ ডাঙৰীয়া কেইটামান ৰেমেডি দিছে, আপোনালোকে নিশ্চয় ৰেমেডিটো ইউজ কৰক। মই ভাবোঁ যে সোনকালে আপোনালোকৰ ব্যৱসায়টো ভাল হ'ব আৰু বহুতে ভাল ফল আপোনালোকে লাভ কৰিব। যেতিয়া আপোনালোকে এঘৰ মানুহত ভিজিট কৰিব যায়, তেতিয়া আপোনালোকে প্ৰথম মানুহ ঘৰত কি প্ৰব্লেমটো চাইগে, যে আপোনালোকৰ কি হৈছে, কেনেকে কি হ'ল, কি কথাখন বুজাই কওকচোন। যেতিয়া আমি এঘৰ মানুহত যেতিয়া যাওঁ, আমি গৈ পেলাই প্ৰথম তেওঁলোকৰ ঘৰত আমি ড্ৰয়িংটো বনাওঁ, ফাৰ্ষ্ট নক্সা বনাওঁ, যিটো আমাৰ অট'কেড ড্ৰয়িং বুলি কয়। বনাই পেলাই আমি ডিগ্ৰী লওঁ। ডিগ্ৰীটো একচুৱেলি কম্পাছত ল'ব নালাগে। কম্পাছ মানে যেন পায় এইটো মেটেল কম্পাছটো, সেইটো মেটেল কম্পাছটো মানে সঠিক ৰিজাল্ট নিদিয়ে। আমি লওঁ, আমি আইফোন ল'লে ভাল হয়, নতুবা আমি নহয় গুগল আৰ্ট বুলি কয় এটা আছে, আমাৰ এইটো অনলাইন, তাত আমি লওঁ, তেতিয়া আমাৰ সঠিক ৰিজাল্ট পাওঁ। আৰু আমি মানুহত গৈ পেলাই প্ৰথমতে সোধোঁ যে সমস্যাখিনি কি, তেতিয়া আমাৰ মানে পটককৈ আমাৰ ধৰি লওক ভাল। যদি সমস্যাখিনিৰ কথা কৈ দিয়ে, তেতিয়া আমি পটককৈ মানে এইটো দিশে ভুল আছে আমি গম পাই যাওঁ, তেতিয়া মানে আমি তাৰ ৰেমেডি দি থৈ আহিব পাৰোঁ ভাল হয়। তেতিয়া এনে সমস্যা ধৰি লওক, আমাৰ যদি কয় বোলে আমাৰ ফাইনেন্সিয়েল সমস্যা হৈছে, ফাইনেন্সিয়েল সমস্যাৰ কাৰণে আমি 3টা দিশ চাব লগা হয়। আমাৰ কেছ কাৰণে চাব লাগে চাউথ ইষ্টটো, কাৰণ আমাৰ লিকুইডিটি চাউথ ইষ্টে বুজায়। আৰু আমাৰ যদি বোলে পইচা জমা নহয়, ইনকম হয় জমা নহয়, তেতিয়া আমি চাব লাগে ৱেষ্ট অফ চাউথ ৱেষ্ট, মানে এইটো আমাৰ ছেভিঙৰ জেগা। আৰু বোলে আমাৰ পইচাটো আহি থাকে, গেইন নহয়, বোলে এটা লেভেলতে গৈ আছে, তেতিয়া আমি পশ্চিম দিশটো চাব লগা হয়। মানে সেই দিশটা যদি আমি ভুল থাকে, তেতিয়া মানে মানুহৰ
ফাইনেন্সিয়েলটো ভুল হয়। ভুল হয়। আৰু নথটো আছে, নথটো উত্তৰ দিশটো এটা ফাইনেন্সিয়েল দিশৰ ওপৰত ডিপেণ্ড কৰা হয়। তাত মানে অপৰচুনিটি নাহে, যদি আপোনাৰ কাষ্টমাৰে নাহে আপোনাৰ বিক্ৰী ক'ৰ পৰা হ'ব ব্যৱসায় মানুহ। সেইকাৰণে নথটো সদায় ঠিক ৰাখিব লাগে। আৰু যিহেতু এতিয়া মানুহবিলাক প্ৰায় লোনত মানে ডুবি গৈছে মানুহবিলাক, সেই লোনৰ কাহিনীটো কি? লোনৰ কাহিনীটো মানে যদি মানুহৰ ঘৰত নৰ্থ ইষ্টখনত যদি এণ্ট্ৰেঞ্চ থাকে, সেই মানুহৰ ঘৰত লোনত ডুবিবই, কথা নাইকিয়া। লোন দিয়ে থাকিব। কাৰণ নৰ্থ ইষ্টত যদি এণ্ট্ৰেঞ্চ থাকে মানুহৰ ঘৰত, তেওঁলোকৰ ঘৰৰ মূল প্ৰৱেশী দুৱাৰ হওক বা যিটো বাৰীৰ প্ৰৱেশ দুৱাৰ, যদি নৰ্থ ইষ্টখনত যদি এণ্ট্ৰেঞ্চ থাকে, তেওঁলোকৰ মানুহৰ লোনত ডুবিবই। আৰু তাৰ এটা মই ৰেমেডি দি যাওঁ, এইটো ৰেমেডি যাওঁ মানে যদি কেনেবাকৈ নৰ্থ ইষ্টখনত যদি এণ্ট্ৰেঞ্চ থাকে, তেতিয়া তেওঁলোকে তাত নীলা কালাৰ টেপ মাৰিলে বা আপোনাৰ এইটো কি কয় আমাৰ এলুমিনিয়াম টেপ আমাৰ যদি ষ্টিপ লগাই দিওঁ, তেতিয়া এইটো তাৰ ৰেমেডি হৈ যায়, প্ৰব্লেমটো চল্ভ হৈ যায়। চব হৈ যাব। এতিয়া আপোনালোকৰ ধাৰবিলাক মৰি যায়। বহুতখিনি জ্ঞান আপোনালোকে আজি পালে আমাৰ এই ভিডিঅ'টোৰ পৰা। আৰু আজি আমি ডাঙৰীয়া আমাৰ ওচৰতে উপস্থিত হ'ল, এই ভিডিঅ'টো বনাবৰ কাৰণে তেওঁ আমাক অকণমান সময় দিলে, বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু কি ক'ম, যদি আপুনি আৰু কিবা লাষ্ট আপুনি আমাৰ অডিয়েঞ্চক ক'ব বিচাৰে তেতিয়াহ'লে নিশ্চয় ক'ব পাৰে। মই এইখিনিতে কওঁ যে আমাৰ যে জোতা চেণ্ডেল থোৱা বিষয় লৈ বহুত মানুহৰ কিছুমান ভুল থাকে। মানে আমাৰ জোতা চেণ্ডেল আমি পিন্ধি পেলাই বাহিৰত ঘূৰি ফুৰোঁ, সেই জোতা চেণ্ডেলে আমাৰ নিগেটিভ এনাৰ্জি আনে। সেইকাৰণে জোতা চেণ্ডেল আমি বক্সত বহাই থ'ব লাগে, যাতে আমি পৰিপাটিকে দেই, ইজোৰৰ পৰা ইজোৰকে নহয়, আমাৰ দুৱাৰমুখত হ'লেও একো নাই, কথা নাইকিয়া। কিছুমানে কয় দুৱাৰমুখত বোলে জোতা আছে নেকি, দুৱাৰমুখত জোতা আছে আমি লোকৰ ঘৰত ৰাখিম নি গৈ পেলাই, সেইটো নহয় কথা। কিন্তু আমি যদি ধুনীয়াকৈ এটা বক্স বনাই, যেতিয়া জোতা ষ্টেণ্ডৰ বক্স আমি ধুনীয়াকৈ ৰাখিব লাগে, চাফ চিকুণ দেই, কাৰণ আমাৰ জোতাযোৰে শনি ৰিপ্ৰেজেণ্ট কৰে। যদি শনি বেয়া থাকে তেতিয়া আমাৰ প্ৰব্লেম আহিবই, সেইকাৰণে চাফ চিকুণকৈ ৰাখিব লাগে জোতা চেণ্ডেল। আৰু এটা দিওঁ, আমাৰ মানে প্ৰত্যেকখন দুৱাৰমুখতে যদি আমি আৰু দুৱাৰদলি থাকিলে ভাল দেই, দুৱাৰদলি মানে এইটো কাঠৰহে যি হ'লেও দুৱাৰদলি থাকিলে ভাল। আৰু আমি দুৱাৰমুখখন সদায় চাফ চিকুণকৈ ৰাখিব লাগে। নিশ্চয় দুৱাৰদলিখন নহয়, একচুৱেলি গোটেই ঘৰখনে চাফ চিকুণ ৰাখিব লাগে। কিন্তু এনাৰ্জিৰ কাৰণে আমি এই দুৱাৰদলিত আমি যদি সন্মুখত যদি সমানে ফুল গছ ৰাখিব লাগে, তেতিয়া সমাজে আমাৰ যদি মনটো ভাল লাগি থাকে, সেইকাৰণে সদায় দুৱাৰমুখত আপোনালোকে ফুল ৰাখক, আৰু ভিতৰতো ৰাখক, যাতে আমি সোমাই যাব ফুল দেখিছোঁ তেতিয়া মনটো ভাল লাগিব কাৰণে। আৰু যদি কেনেবাকৈ যদি যোৱাদলি যদি দিশবোৰ ফুল থাকে, তেতিয়া ৰেমেডি কৰি ঠিক, কাৰণ দুৱাৰখন ভাঙিব নালাগে। খালি চাউথ ফেচৰ যদি এণ্ট্ৰেঞ্চ থাকে তেতিয়া সেইটো ব্লক কৰি লওক, তাৰ বাহিৰে যোন দিশতে আপোনাৰ দুৱাৰ নাথাকক তাৰ ৰেমেডি চলি যাব। কিন্তু আপোনালোকে নিশ্চিন্ত থাকক যে দুৱাৰখন ভাঙি পেলাব লাগিব, তাৰ ৰেমেডিতে ঠিক হৈ যাব। ঠিকে, ধন্যবাদ। ইয়াৰ মাজত আৰু এটা কুৱেশ্যন পটককৈ মনত পৰিলে মোৰ, এই স্কুলৰ যিখিনি সৰু ল'ৰা ছোৱালী থাকে তেখেতলোকৰ কাৰণে এটা মানে ধৰি লোৱা কিছুমান ল'ৰা ছোৱালীয়ে পঢ়িবলৈ মন নকৰে, আৰু কিছুমান তেখেতৰ বেগৰে হওক বা কিবা এনেকুৱা কালাৰক লৈ পিনে কিবা কথা থাকে নেকি? থাকে মানে কি, আমাৰ ধৰি লওক স্কুল, আমাৰ শিক্ষাটো হ'ল গুৰুৰ কালাৰ হ'ল লাইট য়েল্ল'। সেইকাৰণে আমি ল'ৰা ছোৱালীক যেতিয়া স্কুলত ৰঙা বেগ কেতিয়াও দিব নালাগে, ৰঙাকে দিব নালাগে। আৰু আমাৰ আৰু পঢ়াৰ ৰুমটো যদি কেনেবাকৈ চাউথ দিশত ল'ৰা ছোৱালী পঢ়াৰ ৰুম থাকে, সেই ল'ৰা ছোৱালীক কেতিয়াও ভাল ফল দিব নোৱাৰে, কাৰণ তেওঁলোকে কিতাপ টেবুলত যাব আৰু উঠিব, কাৰণ চঞ্চল হৈ থাকে মন, তাত তেওঁলোকৰ মন নবহে। সেইকাৰণে পঢ়া টেবুল সদায় মনত ৰাখিব, যাতে আমাৰ নৰ্থ ইষ্টখনত ৰাখিব লাগে। আৰু নলবা মই কৈ গ'লো, তথাপিতো কৈছোঁ, আমাৰ এটা দিশ হ'ল পশ্চিম, দক্ষিণ পশ্চিম, সেইটো মানে আমাৰ যিটো মানে আমাৰ কলো যে আগতে এবাৰ কৈছোঁ, আমাৰ শিক্ষা দেৱীৰ জেগা, তাত যদি আমাৰ পঢ়া টেবুল থাকে, আৰু আমি সদায় পঢ়োঁতে মন ৰাখিব যে আমাৰ পঢ়োঁতে পূব ফালে বা উত্তৰ ফালে মুখখন পঢ়িলে বেছি ভাল হয়, আৰু যাতে দক্ষিণ ফালে যাতে কেতিয়াও মানে পঢ়া টেবুল নাৰাখে, যাতে সেইটো মন ৰাখিব। নিশ্চয়, বহুতখিনি গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে। আজি ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'ল, তেখেতে যেনেকৈ আপোনালোকক ধুনীয়া ধুনীয়া ৰেমেডি দিলে, আৰু বহুতখিনি আপোনালোকৰ ঘৰৰ দিশক লৈ পানিও বহুতখিনি কথা আপোনালোকক ৰেমেডি ক'লে, আৰু গোটেইখিনি আপোনালোকে ভালকৈ নিজে ডিছকাছ কৰিলে বা ভালকৈ চালে আপোনালোকে নিশ্চয় পৰিত্ৰাণ পাব, ইয়াৰ পৰা ভাল লাভালাভ হ'ব। আৰু ভাল লাগিলে আজি আপুনি আমাৰ মাজত আহিলে, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। লাষ্টত আপোনালোকক এটা কথাই জনাওঁ, আপোনালোকে আমাৰ ডাঙৰীয়াক কণ্টেক্ট কৰি পানি আপোনালোকৰ নিজৰ প্ৰব্লেমখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰক, যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈ আছে। নিশ্চয় ধন্যবাদ দাদা। ইয়াতে আমি আপোনাক বহুত বহুত ধন্যবাদ জনাই পানি ভিডিঅ'টো সামৰি মাৰিছোঁ। জয় শ্ৰী মহাকাল। ওম নমঃ শিৱায়।